কিন্তু মই নিজে জানো যে ভিটেলি দাস হ'ব কাৰণে বহুত মানে কয় নহয় 7 জনম ল'ব লাগিব তেতিয়াহে মানে ভিটেলি দাস হ'ব পাৰিম মই কমলিকা কাশ্যপ হৈয়ে জীয়াবলৈ বিচাৰিম মোৰ মায়ে আচলতে জুবিন গাৰ্গদেৱৰ লগতে দিলৰুবা এখন কেছেট ওলাইছিল আমি শুনিছিলোঁ তাতে কাৱালী গীত বহুত গাইছে মায়ে তো আনএক্সপেক্টেড এটা বস্তু কিন্তু সেইটো দখল আছিল মাৰ সাংঘাতিক ধৰণৰ দখল আছিলে ঐ জানৈ আকাশখন ধুনীয়া ঐ জানৈ তৰাৰে জিলিকা ঐ জানৈ মনৰে সৰগত ঐ জানৈ তুমি মোৰ মেনকা ঐ জান তোৰণিতে ঐ জান তুমি থাকা ঐ জান সপোনত থক ঐ জান আমাৰ দেখা ঐ জানৈ মোৰ জানৈ মানে আচৰিত ধৰণৰ বেলেগ এটা ধৰণৰ ব্যক্তিত্বৰ অধিকাৰী আছিল একদম জুবিন দা মানে নট অনলি এটা ধাৰাৰ গীত সকলো ধাৰাৰ গীত নমস্কাৰ মই হেমন্ত হিৰো আপোনালোকে চাই আছে নমামি অসমৰ জাতীয় জীৱনৰ দস্তাবেজ নমামি ষ্টুডিঅ'ৰ আজি গীতেৰে কথাৰে বিশেষ অতিথি হিচাপে কাক মাতি আনিছোঁ আপোনালোকে ইতিমধ্যে গম পাইছেই আমাৰ অসমৰ বৰ্তমান উদীয়মান জনপ্ৰিয় কণ্ঠশিল্পী কমলিকা কাশ্যপ ধন্যবাদ জনালোঁ কমলিকা বহুত বহুত ধন্যবাদ ব্যস্ততাৰ মাজতো আহিলা আমাৰ অনুষ্ঠানলৈ হয় পোনপ্ৰথমেই তোমাৰ সুললিত কণ্ঠেৰে আমাৰ নমামি ষ্টুডিঅ' অকণমান পৰিৱেশ ৰচনা কৰিবৰ কাৰণে অনুৰোধ কৰিলোঁ নিশ্চয়কৈ প্ৰথমতে নমামি প্ৰডাকশ্যনৰ যিমানকেইগৰাকী কৰ্মকৰ্তা আছে সকলোলৈ মই শুভেচ্ছা জনাইছোঁ খুব ধুনীয়াকৈ চলি গৈ আছে আগন্তুক দিনলৈও খুব ধুনীয়াকৈ চলি গৈ থাকিব গীতৰ কথা যিহেতুকে কৈছে এটি খুব পুৰণি গীত মোৰ মাৰে গান হয় খুব ধুনীয়া এটা গীত হয় মই অলপমান গুণগুণাই দিবলৈ চেষ্টা কৰিম লাহে লাহে যেতিয়া কাষলে আহিবা বুজিবা তোমালৈ মৰম কিমান লাহে লাহে যেতিয়া কাষলে আহিবা বুজিবা তোমালৈ মৰম কিমান যিদিনা গলা গৈ সিদিনাৰ পৰা সূৰুজৰ পোহৰ মোৰ কেনিনো হেৰাল যিদিনা গলা গৈ সিদিনাৰ পৰা সূৰুজৰ পোহৰ মোৰ কেনিনো হেৰাল লাহে লাহে যেতিয়া কাষলে আহিবা বুজিবা তোমালৈ মৰম কিমান লাহে লাহে যেতিয়া ধন্যবাদ বাপৰে মন চুই গৈছে হৃদয় স্পৰ্শ কৰি গৈছে ইমান ধুনীয়া এটা গীত আৰু তুমি গাই আছা মায়ে গাই থকা নিচিনা লাগি আছে মোৰ মানে কিবা লাগি গৈছে বুজাবলৈ কোনো শব্দৰ নাই মানে মোৰ হাতত ইমান ভাল লাগিছে সেই মায়ে দি থৈ যোৱা অসমক সেই এটি মানে এটা যুগ দি থৈ গৈছে মায়ে আচলতে এটা যুগ সৃষ্টি কৰি থৈ গৈছে এটা ধাৰা সৃষ্টি কৰি থৈ গ'ল বিহু নচাগৰাকীক আমি বিহু ৰাণী বুলি কওঁ বিহু গীতৰো ৰাণী আছিলে তুমিও এতিয়া সেই এটা দায়িত্বত তুমি তোমাৰ হাতত দি থৈ গ'ল তুমি এতিয়া অৰ্পণ কৰি ধুনীয়াকৈ কৰ্তব্য পালন কৰি আছা আৰু ভগৱানে সেই শক্তিখিনি 100% 1000% দিয়ক আগবাঢ়ি গৈ থাকা
আৰু ইতিমধ্যে তোমাৰ সখীয়তী গীতটো তোমাৰ নিজা প্ৰডাকশ্যনত অলৰেডি ৰিলিজ হৈছে হয় খুব ধুনীয়া লাগিছে গীতটো আৰু লগতে মই ক'ব বিচাৰিছোঁ তুমি ৰিলছত ইমান ধুনীয়াকৈ নাচিছা মই আগতে গম পোৱা নাছিলোঁ যে তুমি ইমান ধুনীয়া নাচা বুলিও সেই সখীয়তী গীতটো তোমাৰ ৰিলছত সেইদিনাখন দেখিছোঁ মই বোলো বা ধুনীয়া নাচিছে দেখোন তুমি নাচৰ লগতো জড়িত নেকি আচলতে গায়িকা ক'ব গ'লে বহুত পিছতহে হৈছোঁ অঁ প্ৰথমে এগৰাকী নৃত্যশিল্পীয়ে আছিলোঁ হয় হয় অনুষ্ঠান কৰিছিলোঁ সেনেকৈ কম্পিটিশ্যনছ খুব কৰিছিলোঁ স্কুলৰো যিমানখিনি অনুষ্ঠান থাকে চব পাৰ্টিচিপেট কৰিছিলোঁ হয় সেনেকৈ চলি গৈ আছিল কিন্তু এতিয়া এগৰাকী কণ্ঠশিল্পী সেয়াই কিন্তু কথাটো হৈছে যে কিবা এটা বস্তু থাকিলে সেইটোকতো লুকাই ৰাখিব নোৱাৰি নোৱাৰি আহিয়ে যায় আহিবই সেইটোৱে আৰু এইটো কথা অহাটো স্বাভাৱিক আৰু দৰকাৰ হয় হয় অহাটো লগতে সেইটোক মানে অভ্যাসত পৰিণত কৰিবগৈ লাগিব লাহে লাহে নিশ্চয়কৈ অনুশীলন নিশ্চয়কৈ কৰাটো দৰকাৰ নিশ্চয়কৈ খুব ভাল আৰু আগলৈকে তুমি আকৌ যাতে ৰিষ্টাৰ্ট কৰা সেইটোৱে একদম আশা থাকিল নিশ্চয়কৈ নিশ্চয়কৈ আৰু তোমাৰ সেই সখীয়তী গীতটোৰ দুষাৰিমান গাই দিয়াচোন সখীয়তীটো আচলতে খুব ধুনীয়াকৈ লিখিছিল পাপলু চেতিয়া দায়ে অঁ সুৰ কৰিছিল আপোনাৰ সুবীৰ দায়ে অলপমান গুণগুণাই দিছোঁ নিশ্চয় আৰু গীতটো আৰৰ কথা ক'বা আগত গুণগুণাই লোৱা নিশ্চয়কৈ হয় অ সখীয়তী 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 কি দেখি তই মোৰে লগ নেৰাহলি সখীয়তী কি দেখি তই মোৰে কাষ নেৰাহলি সখীয়তী কি দেখি তই মোৰে লগ নেৰাহলি সখীয়তী কি দেখি তই মোৰে কাষ নেৰাহলি মোৰো দেখোন আজিকালি ভাল লাগে তোকে দেখি নুশুনিলে মাত শাৰী ইছাতি বিচাতি কৰি নহয় যেন পুৱা গধূলি প্ৰতি বহাগ মোৰ লগত প্ৰতি ঋতু মোৰ লগত আশে পাশে হাই নাচি থাকিবি আশে পাশে হাই নাচি থাকিবি অ সখীয়তী সখীয়তী ধন্যবাদ তুমি এই ৰিলছত যে নাচিছিলা সেই লাইনটো আগৰ পৰা গোৱাচোন ভাল লাগিছে এই ৰিলছত যিটো লাইন নাচিছিলা মোৰো দেখোন আজিকালি ভাল লাগে তোকে দেখি নুশুনিলে মাত শাৰী ইছাতি বিচাতি কৰি নহয় যেন পুৱা গধূলি ইমানখিনি নিয়া আছিল খুব ভাল লাগিছে সেই লাইনটোৱে মানে চুই গৈছে সকলোকে সকলোৱে আদৰি লৈছে হয় আৰু আদৰি লওক আৰু আগবাঢ়ি যাওক যিসকলে ব্যস্ততাৰ মাজত আছে শুনিবলৈ সময় পোৱা নাই তেওঁলোকেও শুনক সেইটোৱে প্ৰাৰ্থনা কৰিছোঁ ধন্যবাদ আৰু এতিয়া বৰ্তমান আমি শ্বুটিং কৰি থকা সময়খিনি এইখিনি সময় ফেব্ৰুৱাৰী মাহ হুম। প্ৰেমৰ সপ্তাহ হয় তুমি প্ৰেমৰ সপ্তাহত তুমি প্ৰেমক স্মৰণ কৰি তোমাৰ সংগীতৰ লগত সম্পৰ্ক ৰাখি কি ক'ব বিচাৰা আচলতে সংগীত এটা এনেকুৱা বস্তু যোনটোৰ লগত মোৰ সম্পৰ্ক সৰুৰে পৰা আছে হয় হয় এতিয়া যিমানখিনিয়ে নহওক কিয় মই গীত শিকি থৈ দিছিলোঁ দেই উম, গীত মই আনুষ্ঠানিকভাৱে শিক্ষা গ্ৰহণ কৰিছিলোঁ হয় সংগীত কাননৰ পৰা হয় আমাৰ পাণবজাৰত আছে হয় কিন্তু সংগীতটোক যে মই পেছাগতভাৱে যে মানে ৰাখিম উম, বা এইটোক লৈ যাম আগবঢ়াই সেইটো কেতিয়াও ভবা নাছিলোঁ হয় কিন্তু পৰিস্থিতি সময়ে বহুত উম, কথা চেঞ্জ কৰাই দিয়ে মনোভাৱবিলাক চেঞ্জ কৰে উম, বিশেষকৈ কি কৰিব লাগে কি কৰিব নালাগে কিছুমান বস্তু ভাবি থোৱা যায় উম, কিন্তু কয় নহয় উম, নহয়গৈ আৰু মোৰ এটা কথা আছে যে মনে বিচৰা যদি হোৱা নাই তেতিয়াহ'লে বহুত ভাল কাৰণ বহুত চিনেমাতো দেখিছোঁ যে যদি মনে বিচৰা নহয় উম, তেতিয়াহ'লে এইটো ভগৱানে বিচাৰিছে ঠিক তেতিয়াহ'লে নিশ্চয়কৈ যদি ভগৱানে বিচাৰিছে এনেকৈ হোৱাটো উম, তেতিয়াহ'লে নিশ্চয়কৈ ভগৱানৰ ৰাস্তা দিয়ে আমি গৈ আছোঁ তেনেস্থলতে সংগীতটো এনেকুৱা এটা বস্তু আহি গ'ল মোৰ জীৱনত পটককৈ এটা ঢৌ অহা বুলি ক'লেও ভুল উম, নাহিব উম, উম, এইটো কিন্তু মই সঁচাকৈ কৈছোঁ কেতিয়াও মই এনেকৈ যে প্ৰফেচনেলি মই গীত গাম উম, 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 মই কেতিয়াও ভবা নাছিলোঁ উম, লাহে লাহেকৈ আৰম্ভ হ'ল মোৰ দেউতা তেতিয়া জীৱিত অৱস্থাত আছিল উম, দেউতাই কৈছিল যে অনুষ্ঠান কৰিবা নেকি মই বোলো নিশ্চয়কৈ কৰিম যদি তুমি মোক কি কয় পাৰ্মিশ্যন দিয়া হয় যিহেতুকে ঘৰৰ এজনী ছোৱালী
মই মা সেইখিনি সময়ত নাছিল আৰু মায়ে কেতিয়াও মই এনেকৈ সংগীত অনুষ্ঠান পৰিৱেশন কৰা কেতিয়াও মোক দেখাও নাই, নেদেখিলেও। কাৰণ 2021ত মাৰ আহ, ইহলীলা সম্পন্ন কৰিছিল হয় 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 আৰু আপোনাৰ মই গীত গাবলৈ আৰম্ভ কৰিছিলোঁ 2023ৰ পৰা। তেনেস্থলতে সেইখিনি সময়তেই দেউতাই ক'লে যে অনুষ্ঠান এনেকৈ পৰিৱেশন কৰিব লাগিব। এতিয়া ঘৰৰ যদি মুৰব্বীগৰাকীয়ে কৈছে তেতিয়াহ'লে মই সেইটোত না কৰিব কেতিয়াও নোৱাৰোঁ। তেনেস্থলতে মই অনুষ্ঠান আগবঢ়াই লৈ গ'লোঁ, কৰি গ'লোঁ। লাহে লাহেকৈচোন বস্তুটো অলপমান বেলেগ ফালে গুচি গ'ল হয় আৰু এতিয়াতো একদম পৰিস্থিতি বেলেগ ধৰণৰ। এতিয়া ক'ব গ'লে সেইটো লৈ মই চলি আছোঁ, একদম সঁচাকৈ কৈছোঁ, সেইটো লৈ মই চলি আছোঁ, হয় চলিও আছোঁ, নিজকে চলাইও আছোঁ আৰু মানুহক মৰম বিলাই গৈও আছোঁ। হয় সেইটোৱে কথা, সেনেকৈ আগবাঢ়ি গৈ আছোঁ আৰু। হয় হয়, তুমি কিমান বয়সৰ পৰা বুলি সংগীতৰ শিক্ষা আৰম্ভ কৰিছিলা? মই ক্লাছ 2ত থাকোঁতে অঁ মানে শিক্ষান অনুষ্ঠানৰ পৰা আৰম্ভ হয় হয় কৰিছিলোঁ। সংগীত কাননৰ পৰা মই তাতে বিশাৰত পাছ কৰিছোঁ। হয় নিপুণটো মোৰ কমপ্লিট হোৱা নাই বিভিন্নটা হয় খেলি মেলিৰ বাবে, কাৰণ হয় কিয় হয় নিপুণটো যদি মই লাগিব লাগে তেতিয়াহ'লে নিশ্চয়কৈ মই অলপমান প্ৰফেচনেল লাইনটোৰ পৰা বাদ দি আহিব লাগিব, অকল সেইফালে মনোযোগটো দিব লাগিব। সেয়েহে মই নিপুণটো সদ্যহতে মই কমপ্লিট কৰা নাই। আশা আছে নিশ্চয়কৈ হ'বগৈও, কিন্তু হয় বিশাৰতটো মই পাছ কৰি থৈ দিছোঁ। হয় ক্লাছ 2ৰ পৰা আৰম্ভ কৰিছোঁ। হয় হয় সেয়াই। তুমি যিহেতুকে ভগৱানে ইমান মানে ভগৱানৰ সদিচ্ছা, ভগৱানে মিলালে, ভগৱানে বিচাৰিলে, উম। তুমি মা জীয়াই থকা অৱস্থাত কেতিয়াবা প্ৰেক্টিছ কৰোঁতে কেতিয়াবা মায়ে কৈছিলেনে মোৰ নিচিনা ভইচ দেখোন তোমাৰ, তুমি তেনেকৈ কেতিয়াবা ঘৰত চৰ্চা চলিছিলেনে, আলোচনা? আচলতে মা থকা অৱস্থাত মই সময় কম্পিটিশ্যনছ কৰিছিলোঁ। অ'কে অ'কে কম্পিটিশ্যনছ মই ধৰক নৃত্যৰ যেনেকৈ কৰিছিলোঁ, গানৰো কৰিছিলোঁ। অ'কে কিন্তু গানৰটো সেয়াই আৰু ঠেলা আজৰা কয় নহয়, হয় হয় মানে হয় দেউতাও কয় পাৰ্টিচিপেট কৰা। হয় আৰু মোৰ মা দেউতাৰ এটাই কথা আছিল যে তুমি যে ফাৰ্ষ্ট প্ৰাইজ পাব লাগিব সেইটো কোনো কথা উম, নহয়। উম, উম, তুমি পাৰ্টিচিপেট কৰা, উম, তুমি আজি যদি নাপালা উম, নিশ্চয়কৈ বেলেগ এদিন পাবা, উম, বেলেগ এদিন পাবা। হয় কাৰণ কিয় মোৰ মা দেউতাৰ এটা কথা মোৰ মায়ে আৰু দেউতাই দুয়োগৰাকীয়ে কৈছিল, গছজোপাত যেতিয়ালৈকে ফলটো নহয় তেতিয়ালৈকে গছজোপা ঠিকে থাকে। উম, যেতিয়া ফলটো লাগি যায় গছজোপা চাবাচোন মৰহি যাব। উম, বহুত যত্ন ল'ব লাগিব। তেনেতে পটককৈ যদি কিবা এটা বস্তু পাই যোৱা যায় উম, সেইটো কিন্তু পটককৈ গুচিও যায়। হয় সেয়েহে যদি কিবা এটা বস্তু পাবলৈ বিচাৰিছে জীৱনত, খুব লাহে ধীৰে স্থিৰে উম, একদম উম, ষ্টেডিলি গৈ লৈ পাব লাগে। উম, সেইটো কাৰণে একদম বেচিক্স যিমানখিনি আছে সেইখিনিৰ পৰা মোৰ মা দেউতাই আৰম্ভ কৰাইছিল, কম্পিটিশ্যনছ কৰাইছিল। উম, মাৰ আগত প্ৰেক্টিছ কৰিছোঁ, উম, কিন্তু সেইটোৱে কথা, মায়ে আগতে সময় দিব পৰা নাছিল, কাৰণ হয় মায়ে নিজেই অনুষ্ঠানসমূহত যায়। যথেষ্ট ব্যস্ততা সেয়েহে মায়ে আছিলে সময় দিব পৰা নাছিল। উম, কিন্তু মাৰ তাতে যেতিয়া ল'ৰা ছোৱালীখিনি শিকিব আহে, মাৰ এখন সৰুকৈ বিদ্যালয় এখন আছিল যে, অঁ হয় নেকি সংগীতৰ বিদ্যালয় এখন আছিল। অঁ আমাৰ আছিল 20-25গৰাকীমান ষ্টুডেণ্টছ আছিল মাৰ। তেওঁলোক আহিলে ময়ো আহোঁ আগতে, উম, মাৰ ঘৰতে কৰিছিলোঁ আমি। ময়ো আহিলৈ বহোঁ সেই ষ্টুডেণ্টছখিনিৰ মাজত, হয় হয় তেওঁলোকক যি শিকায় মাও সেয়াই মোকো সিমানখিনি শিকায়। সেনেকৈ শিকি শিকি গৈছোঁ, কিন্তু কেতিয়াও মোক সেই আঙুলি দেখুৱাই দিয়ে যে এনেকৈ এনেকৈ কৰিব লাগে সেইখিনি মই নাপালোঁ। কাৰণ উম, কিয় মই যোনটো ক'লোৱেই, মই সংগীত মোৰ জীৱনত মই যেতিয়া আৰম্ভ কৰিলোঁ তেতিয়া ব্যক্তিগৰাকী নাছিল মোৰ উম, জীৱনত। সেইটোৱে, মোৰ দেউতা আছিল, কিন্তু উম। মোৰ দেউতাই বহুত কথা শিকাইছে, সেইটোৱে কথা। দেউতা কিহৰ লগত জড়িত আছিলে, সংগীতৰ লগত আছিলেনে জড়িত? আচলতে দেউতা মাতকৈ বেছি দেউতাহে সংগীতৰ লগত জড়িত আছিল। অঁ দেউতা তবলাবাদক আছিল, খুব অ'কে ভাল তবলাবাদক আছিল। মোৰ দেউতাই আগতে কৈছিল, এইখিনিতে মই কমেই, উম, চঞ্চল খান আগতে তবলা বজাইছিল, খুব হয় ধুনীয়া। তেখেতৰ পৰা হেনো দেউতাই শিক্ষা গ্ৰহণ কৰিছিল, চঞ্চল খানৰ পৰা। হয় হয় তাৰপিছত আপোনাৰ দেউতাই কলেজ পঢ়ি আছিল, যে গুৱাহাটী ইউনিভাৰ্চিটিতো কি কয় আপোনাৰ কালচাৰেল ছেক্ৰেটাৰী আছিল গুৱাহাটী ইউনিভাৰ্চিটিত। তাৰপিছত সেনেকৈ কৰি 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 মাক লগ পালে। তাৰপিছত মা আপোনাৰ প্ৰথমে হেণ্ডিকত আছিল, অঁ তাৰপিছত যাই লৈ মায়ে আপোনাৰ কি কয় আমাৰ যোনখন মিউজিক কলেজ আছে, হয় হয় মিউজিক কলেজ আছে সেইখনত ল'লে মায়ে। অঁ তাৰ পৰা লোৱাৰ পিছত ইউথ ফেষ্টিভেল হয় নহয়, হয় হয় ইউথ ফেষ্টিভেলত সেই মা দেউতাই লগ পাইছিল। তো অঁ সেনেকৈ মোক আগতে কয় আৰু গোটেই কাহিনীটো, অঁ মা দেউতাই লগ পাইছিল, লগ পাই লৈ সেনেকেই মানে আৰম্ভ হ'ল আৰু তাৰ সৃষ্টি মই হ'লোঁ। সেইটোৱে ইছ সেইটোৱে। কি ধুনীয়া এটা সৃষ্টি হ'ল সঁচাই, মা দেউতাৰ সেই যুগলবন্দীত
তুমি আজি মানে অসমৰ আন এগৰাকী ভিতালী দাস হিচাপে সঁচাই মই আন এগৰাকী ভিতালী দাস হ'বতো নোৱাৰিম, হয় সিমানখিনি মই সক্ষম নহওঁ। কাৰণ হয় কিয়, মাৰ নিচিনা যদি মই 1% হৈ যাওঁ বহুত ডাঙৰ কথা। হয় 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 মাৰ নিচিনা ভইচটো নিশ্চয়কৈ থাকিব, কাৰণ কিয় মোৰ মাতৃ তেখেত, উম, মোৰ মা হয়। সেয়েহে কিন্তু ভিতালী দাস এগৰাকী, সঁচা ভিতালী দাসৰ দ্বিতীয়গৰাকী কেতিয়াও হ'ব হয় নোৱাৰে। হয় মই এতিয়া কন্যা, সেইটো বাবে বহুতে এটা মনত মানে ইম'শ্যনত আহিলে বহুতে বহুত কথা কৈ দিয়ে, কিন্তু মই নিজে জানো যে ভিতালী দাস হ'ব কাৰণে বহুত মানে উম, কয় ন 7 জনম ল'ব লাগিব, তেতিয়াহে সঁচাই মানে ভিতালী দাস হ'ব হয় পাৰিম। মই কমলিকা কাশ্যপ হৈয়ে জীয়াবলৈ বিচাৰিম, হয় সেইটোৱে কথা। আৰু নিজস্বতা সেইটো ৰাখি লৈ জীয়াবলৈ সঁচাই বিচাৰিম। মই ভিতালী দাসৰ কিন্তু কন্যা হৈয়ে জীয়াম, হয় সেইটো কথা। ভিতালী দাস কেতিয়াও হৈ জীয়াব নোৱাৰিম, সঁচাই সঁচাই সেইটোৱে। তুমি মায়ে গোৱা জনপ্ৰিয় বিহুগীতসমূহৰ ভিতৰত এটি বিহুগীতৰ অকণমান গুণগুণাই দি আছোঁ, ৰাইজেও বিচাৰিব শুনিবলৈ নিশ্চয়। নিশ্চয়কৈ। মায়ে ভাল পোৱাৰ ভিতৰত বা মাৰ একদম ফেভৰেট গীতৰ ভিতৰত, হয় মোৰ ফেভৰেট গীতৰ ভিতৰত বহুত আছে দেই, যথেষ্ট কাৰণ বাপৰে এটা ল'বলৈ বহুত টান। নোৱাৰি নোৱাৰি বাপৰে তাৰে ভিতৰত যথেষ্টকেইটাই শুনিম, বহুকেইটাই শুনিম তাৰ মাজতে নিশ্চয়কৈ হয় তাৰে ভিতৰত খুবেই জনপ্ৰিয় বুলি ক'ব গ'লে আমাৰ সন্ধিয়া হৈ আকাশত, উম, সেই গীতটি বহুত ভাল লাগে, হয় জোনবাইৰ আছিল। হয় অলপমান গুণগুণাই দিছোঁ। নিশ্চয় সন্ধিয়া হৈ আকাশে জানো তৰাৰ চাকি জ্বলালে, হে তৰাৰ চাকি জ্বলালে, অ ডাৱৰ ফালি হাঁহিলে, ডাৱৰ ফালি হাঁহিলে, মোকে মোৰে মনৰ আকাশত, অ মোৰে মনৰ আকাশত জানো তৰাৰ চাকি জ্বলালে, হে তৰাৰ চাকি জ্বলালে, হে ডাৱৰ ফালি হাঁহিলে, ডাৱৰ ফালি হাঁহিলে, মোকে। ধন্যবাদ। বাপৰে। কিন্তু এটা কথা, মায়ে বিহু যেনেকৈ গাইছিল, ক্লাছিকেল গীততো সাংঘাতিক ধৰণে মায়ে মানে নিশ্চয়। দখল আছিলে, হয় হয় আমি হয়। শুনিছিলোঁ বহুকেইটা মাৰ ক্লাছিকেলৰ লগত জড়িত থকা গীত। মোৰ মায়ে আচলতে জুবিন গাৰ্গদেৱৰ লগতে উম, দিলৰুবা এখন কেছেট ওলাইছিল, আমি শুনিছিলোঁ তাতে কাৱালী গীত বহুত উম, গাইছে মায়ে। তো হয় আনএক্সপেক্টেড এটা বস্তু, হয় কিন্তু হয় সেইটো দখল আছিল মাৰ। সাংঘাতিক ধৰণৰ দখল আছিলে। মই হয় হয় যেতিয়া প্ৰথম শুনিছিলোঁ, কেছেটত শুনিছিলোঁ, আগতেতো আমি ভিতালী বাইদেউৰ গীতসমূহ কেছেটতে শুনিছিলোঁ প্ৰথম, হয় জুবিনদাৰ গীতসমূহ কেছেটতে শুনিছিলোঁ। তেতিয়া প্ৰথম সেই কেছেটতে ছবিখন দেখা আৰু। তেতিয়া আমি গুৱাহাটীলৈ আহিব পৰা নাছিলোঁ, হয় বহু হয় বছৰ হয় পিছত যে গুৱাহাটীলৈ হয় আহিছোঁ, তেতিয়াহে সন্মুখত দেখা পাইছোঁ। বা লাহে লাহে নিউজ লাইভটো বহুত পিছত আহিছে, তাৰপিছত বহুত কিছুমান চেনেল আহিলে। তাৰ আগতে প্ৰথম নিউজ চেনেল অসমত হৈছিলে, তেতিয়া লাহে লাহে বিহু প্ৰগ্ৰেমবিলাক দেখা পাওঁ। হয় 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 এনেকৈ একদম একদম সেইটোৱে। সেই গীতটো তুমি বৰ্তমান তোমাৰ মনত আহিবনে দুষাৰি গাবৰ কাৰণে? মাৰ দিলৰুবা হয় হয় কেছেটৰ হয় মোৰতো ক'ব গ'লে সেইটো প্লে'লিষ্টত আছে। অঁ মোৰ মই একেবাৰে যিমানকেইটা যাত্ৰালৈয়ে যাওঁ, হয় হয় লং জাৰ্ণি থাকিলে অনুষ্ঠান, হয় মই সেই হয় গীতটি বজাই যাওঁ। উম, গীতটি এনেকুৱা, হয় তুমি মোৰ দিলৰে সপোনৰে ৰাণী, দেখা দি কৰিলা মেহৰবানী, তোমাৰ দৰে লাজবাব নাপালো বিচাৰি, তুমি সৰগৰে গোলাপৰে পাহি উঠত জনতৰে পুৰীৰ মিঠা হাঁহি, আসমানৰে তৰা দুটি যেন চকু জুৰি নাপালো বিচাৰি, তোমাকে আঁতৰি, অ না 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 নহবা দেখি মোক দিৱানা, কাষলে নাহিবা আঁতৰি যোৱা না, না 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 নহবা
চলাহি কথাৰে দিল নভৰেনো আজি তুমি কৰেনো অজনবী চোৱা জমিনৰে বন্ধাই খোজে বেস্তৰ জৰি জুৱা গয়া তৰি তুমি কৰেনো অজনবী তুমি সৰগৰে গোলাপৰে পাহি উঠ জনতৰে পৰি মিঠাহি ধন্যবাদ বাপৰে মই মাত্ৰ ইয়াত অভাৱ অনুভৱ কৰিছোঁ মাত্ৰ জুবিনদাৰ কণ্ঠটো তাৰ বাহিৰে মোৰ মন গৈছে আমি ভৱিষ্যতলৈ এদিনাখন সম্পূৰ্ণ ইনষ্ট্ৰুমেণ্ট সহ আকৌ এবাৰ শুনিম নিশ্চয় নিশ্চয় মানে ইমান ভাল লাগিছে এই গীতটো প্ৰায়ে শুনি থাকোঁ মই আমাৰ এখেতক কৈ থাকোঁ হয় হয় আমি ৰুমত কেতিয়াবা থাকিলে এইটো শুনকচোন এই দিলৰুবা কেছেটখনৰ এই গীতকেইটা শুনক কিমান ভাল লাগে কেনেকুৱা গীত বনাই থৈ গৈছে জুবিনদাই একদম একদম আৰু মানে আচৰিত ধৰণৰ বেলেগ এটা ধৰণৰ ব্যক্তিত্বৰ অধিকাৰী আছিল একদম জুবিনদা নিশ্চয়কৈ মানে নট অনলি এটা ধাৰাৰ গীত উম। সকলো ধাৰাৰ গীত মানে ক্লাছিকেল শিকিলেহে যে ক্লাছিকেলৰ লগত সংমিশ্ৰণ থকা গীত গাব পাৰিব বুলি কথা নাই বিভিন্ন ধৰণৰ গীত এতিয়া অনিন্দিতা বাই গাই থোৱা দিয়া মোক দিয়া হয় হয় এই হয় গীতটো বিভিন্ন ধৰণৰ গীতেই মানে দি থৈ গ'ল সমাজক সেইটোৱে, বেলেগ ধৰণৰ সম্পদ দি থৈ গ'ল আচলতে সঁচা কথা ক'বলৈ গ'লে এতিয়া তুমি পঢ়া শুনাও সমপৰ্যায়তে কৰি আছা নেকি এতিয়া বৰ্তমান কৰি আছো মই বি এ থাৰ্ড ছেম অঁ মই কটন ইউনিভাৰ্চিটিত পঢ়ি আছো অঁ হয়। কটনত পঢ়ি আছা ন উম, কি বিভাগত পঢ়ি আছা তুমি মই অসমীয়া বিভাগ অসমীয়া উম, হয় হয় এতিয়া তুমি ক'ত থাকা মই জালুকবাৰীত থাকোঁ জালুকবাৰীত থাকা ইয়াতে নিজৰ ঘৰ তোমাৰ মোৰ নিজৰ ঘৰ অঁ জালুকবাৰীত হয় আগতে মাহঁতৰ ক'ত আছিলে উত্তৰ গুৱাহাটী মা উত্তৰ গুৱাহাটীৰ আছিল উম, আৰু দেউতা জালুকবাৰীৰে হয় অঁ সেই- এতিয়া ঠিকেই আছে তেন্তে আৰু অনুষ্ঠানবিলাক কৰি আছা তুমি এতিয়া নিশ্চয়কৈ আৰু চলি তোমাৰ আছে ইতিমধ্যে অসমৰ বিভিন্ন ঠাইৰ তোমাৰ হোৱা অনুষ্ঠানবিলাক আমি দেখিছোঁ ইমান ধুনীয়াকৈ সাৱলীলভাৱে তুমি অনুষ্ঠানবিলাক কৰা খুব ভাল লাগে তাত ধন্যবাদ এনেকুৱা নহয় যে অনুষ্ঠানবিলাক কৰোঁতে তুমি দৰ্শকক মোহিবৰ কাৰণে ঢেৰ কিবা কিবি নকৰা তুমি যি কৰি আছা তেনেকৈ দৰ্শকে ব্যাকুল হৈ যায় তুমি সেইদিনাখন অলপতে এটা ৰিলছ দিছিলা জুবিনদাৰ এটি গীতৰ হামিং এটা তুমি গাইছিলা নেকি মই অকণমান ঠিক পাহৰিছোঁ মই সেইটো গাবলৈ অনুৰোধ কৰিব বিচাৰিছোঁ পাহৰিছোঁ অকণমান মই তাত ৰিয়েক্ট কৰিছিলোঁ হয় তুমি কিবা ৰঙা নে কফি কালাৰ তেনেকুৱা এযোৰ কাপোৰ পিন্ধি পেলাই তুমি হামিং এটা দিছিলা জুবিনদাৰ সেই গীতটোৰ আচ্ছা কোনোবা এটা কোনটো গীত আছিলে মই পাহৰিছোঁ মই অলপমান পাহৰিছোঁ মই যদি ভুল নহয় কেইদিনমান আগতে মই মোৰ অনুষ্ঠান এটা আছিল হয় কামপুৰত হয় হয় তাতে মই চুমা 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 যোনটো গান অঁ সেই ঠিক গীতটি গাইছিলোঁ মই একদম ঠিক হয় মনত হয় পৰিছে মোৰ অকণমান গাব মানে শুনিব বিচাৰিম সেইটো গীতটি খুবেই বেলেগ ধৰণৰ গীত দেই বাপৰে Sweet love, why don't you come to me? Oh, baby girl, I've been waiting for you. Sweet love, my heart is waiting, 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 waiting. Na 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 de de na re. Hey, na 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 de de na re. Hey, na 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 de de na re. Hey, na 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 de de na re. Suma 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 mitha mon. Hey, puja 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 mor mon. Hey, suma 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 mitha mon. Hey, puja 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 mor mon. প্ৰেমৰে নৈ বুৱামে মই তোমাৰ বাবে থাকিমে মই ৰৈ চুমা 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 মিঠা মন হে পূজা 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 মোৰ মন ধন্যবাদ নিজস্বতা এটা সোৱাদ ৰাখি পেলাই গাইছা খুব ধুনীয়া লাগিছে হয় ভাল লাগিছে ধন্যবাদ এতিয়া তুমি ৰিয়াজ কেনেকুৱাকৈ সময়বিলাক মিলাই পেলাই কৰা
তুমি অনুশীলনবিলাক কেনেকৈ কৰা তুমি অনুষ্ঠানৰ মাজে মাজে? আচলতে সঁচা কথা ক'ব গ'লে মোৰ কোনো সেনেকুৱা টাইম টেবল নাই। উম, মোৰ মন গ'ল কেতিয়াবা ৰাতিকেও গান গাই দিওঁ, উম, কেতিয়াবা মন গ'ল খুব ৰাতিপুৱা যদি সোনকালে সাৰ পাই উম, গ'লোঁ, উম, কাৰণ অনুষ্ঠানবিলাক চলি থাকিলে বিশেষকৈ 12টাৰ আগত শুই উঠা নাযায়। সেইটো আৰু হয় মিছা হয় কথা কৈ লাভ ৰাতি নাই। দেৰি হৈ যায়। অনুষ্ঠান এতিয়া যিহেতুকে চলিয়ে থাকে, ব্যস্তই থকা যায়, সেয়েহে মোৰ যোনখিনি সময়ত মই সময় পাওঁ, উম, সেইখিনি সময়তে কিন্তু মই ৰিয়াজ কৰোঁ। মই সেইটো কাৰণে কৈছোঁ, কোনো মোৰ সেনেকুৱা টাইম টেবল মই ৰখা নাই যে এইখিনি উম, সময়তে খাব লাগিব, এইখিনি সময়তে শুব লাগিব, উম, সেইটো কোনো ৰখা নাই। কাৰণ কিয় এতিয়া যিহেতুকে এটা প্ৰফেশ্যন হৈ গৈছে, উম, এইটোক মোৰ ফালৰ পৰা 100% দিব লাগিব। চ' ফৰ 100% যদি মই দিবলৈ যোৱা হয়, উম, তেতিয়াহ'লে মই বাকী জীৱনত মোৰ জীৱন যি চলি আছে, সেইখিনিক অলপমান মই মানে ইফালে ঠেলিব লাগিব। হয়। ঠেলি লৈ মোৰ যোনটো প্ৰফেশ্যন, সেইটোৰ প্ৰতি মই সদায় আপোনাৰ 100% দিব লাগিব। উম, সেয়েহে মই সেনেকৈ কোনো টাইম টেবল নাৰাখোঁ। মই সময় পাইছোঁ, মই গীত মানে মই আপোনাৰ কি কয় প্ৰেক্টিচ কৰিছোঁ, ৰিয়াজ উম, কৰিছোঁ। কেতিয়াবা গাড়ীত গৈ থাকিলেও ৰিয়াজ কৰি কৰি গৈ থাকোঁ। হয়। সেনেকুৱা কৰি থাকোঁ। আৰু আচলতে ক'ব গ'লে ৰিয়াজতকৈও চবতকৈ ডাঙৰ কথাটো হৈছে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গীত। তেখেতৰ গীতসমূহ মই শুনি শুনি আচলতে ক'ব গ'লে বহুত অসমীয়া শব্দ শিকিছোঁ। উম, এইটো মই মিছা কথা নকওঁ। তেখেতৰ গীতৰ পৰা শব্দবিলাক কিমান ধুনীয়াকৈ উচ্চাৰণ কৰিব লাগে, উম, মই এইটো খুব ধুনীয়াকৈ তেখেতৰ পৰা শিকিছোঁ। সঁচাই সঁচাই হয়। তাৰপিছত আমি জুবিন গাৰ্গদেৱৰ গীত উম, শুনিছোঁ। ছেইম জুবিন গাৰ্গদেৱৰো গীত শুনি শুনি শব্দবিলাক কেনেকৈ কোনফালৰ পৰা উচ্চাৰণ কৰিলে খুব ভাল হয়, কোনখিনি আপোনাৰ উশাহটো কোনখিনিত এৰিলে কোনখিনিত ভাল উম, হ'ব, উম, উম, সেইখিনি বস্তু তেখেতৰ গীতৰ পৰা ধুনীয়াকৈ বুজি পোৱা যায়। হয়। তে আচলতে ক'ব গ'লে দুগৰাকী শিল্পী আমাৰ বাবে বহুত ডাঙৰ সম্পদ। উম, তেখেত দুগৰাকীৰ পৰা মই বহুত কথাই শিকিছোঁ, উম, বহুত বেছি কথাই শিকিছোঁ। কাৰণ কিয় মেইনলি গীত যদি শুনা যায়, ঘৰটো চাফা কৰি আছোঁ, কিবা বনাই আছোঁ, তেতিয়া গীত এটা শুনি থকা যায়। সেই তেতিয়া গীতটো শুনি থাকিলে এনেই নুশুনো, কিন্তু শুনি শুনি গীতটোত কিবা যদি আছে, সেইখিনি অলপমান মনত ৰাখিবলৈ চেষ্টা কৰোঁ। মানে এইটোৰ পৰা এনেকৈ, এইটোৰ পৰা সেনেকৈ দৰকাৰ বোলে এটা শাৰীকে বহুতবাৰ ৰিপিট কৰোঁ। উম, উম, ৰিপিট কৰি কৰি শুনো। সেনেকৈ আচলতে প্ৰেক্টিচ সেনেকৈও হৈ যায় উম, বহুতবাৰ। আৰু বহুতবাৰ গাড়ীত গৈ থাকিলেও গানবিলাক একদম চিঞৰি চিঞৰি গাওঁ। আৰু আপুনি এইমাত্ৰকে এটা মোক ভিডিঅ' দেখুৱাইছিল যে খুব চিঞৰি চিঞৰি পঢ়িব লাগে, যোনটো বস্তু হয় আচলতে মোৰ মায়ে কৈছিল। হয় মোৰ আইতা, মোৰ মাৰ মাক, হয় আইতা এগৰাকী শিক্ষয়িত্ৰী আছিল। হয় মোৰ প্ৰাৰম্ভিক কালত মানে একদম আৰ্লিয়াৰ ষ্টেজত আইতাই মোক কিছুমান অসমীয়া বস্তু শিকাইছিল। যেনেকৈ আইতাই, কাৰণ কিয় মই ইংলিছ মিডিয়ামৰ হয়, উম, মই কেন্দ্ৰীয় বিদ্যালয় মালিগাঁৱৰ পৰা পাছ আউট হয় 12। নেকি? কিন্তু কথাটো হৈছে যে অসমীয়াত মই মেজৰ লৈছোঁ। উম, অসমীয়াত মোৰ ৰাপটো এইটো কাৰণে আহিছে বিকজ অফ মই যেতিয়া আইতাৰ লগত আগতে ছামাৰ ভেকেশ্যন দিয়ে বা উম, উইণ্টাৰ ভেকেশ্যন উম, দিয়ে, আইতা আহিলে সদায় মোক নিউজ পেপাৰখন পঢ়িব দিয়ে। ঠিক। তাৰপিছত আপোনাৰ কি কয়, কমিক্স কিছুমান থাকে, ৰংমন কমিক্স উম, আছে, উম, আইতাই লৈ আনিছিল আগতে। মোৰো মনত পৰিছে কথাবিলাক ৰংমনখন, হয় মহামায়াখন যে আছে হয় আমাৰ আপোনাৰ ফেঞ্চি বজাৰ, হয় হয় তাৰে কাষতে কেইখনমান বুক ষ্টলছ আছে, হয় তাৰ পৰা সদায় ৰংমনখন আনিছিল আইতাই। হয় যিহেতুকে আইতা নিজে এগৰাকী শিক্ষয়িত্ৰী, উম, সেয়েহে আইতাই মানে এইটো বিচাৰিছিল যে আমি শিক্ষা ফালৰ পৰাও ভালে থাকোঁ। আমাৰ যিমান কেইজন আমি কাজিনছ আছোঁ, সকলোকে তাৰমানে পঢ়াটোক লৈ বিশেষকৈ মন দিব দিছিল। তাৰপিছত সেইবাবে কিজানি মই অসমীয়াটোক লৈ অলপমান উম, মানে ডাঠি ক'ব পাৰোঁ যে মই যদিও ইংলিছ মিডিয়ামৰ, মই অসমীয়াও কিন্তু খুব ধুনীয়াকৈ ক'ব জানো। খুব সুন্দৰ সেইটোৱে। আৰু এই যোনটো চিঞৰি চিঞৰি পঢ়া, মোৰ হয় আইতাও এইটো কৈছিল যে চিঞৰি চিঞৰি পঢ়িবা, উম, কোনোবাই কিবা ক'লে সেইটোক লৈ মানে এম্বেৰেছ বা অকৱাৰ্ড ফিল কৰা কোনো দৰকাৰ নাই। তুমি পঢ়িছা, সেইটো পঢ়াক লৈ কেতিয়াও নহয়। আৰু ইভেন মই আজিলৈকে, মই এতিয়া ডিগ্ৰী 3rd ছেম, তো ডিগ্ৰী 3rd ছেম এতিয়াও মই কিবা যদি মোৰ পঢ়িব লাগে, মই খুব চিঞৰি চিঞৰি পঢ়োঁ। চিঞৰি চিঞৰি পঢ়োঁ কাৰণে কেতিয়াবা মানে এইটো ভাবোঁ, এতিয়া আকৌ এটা মনত আহি যায় যে ইমান জোৰে জোৰে চিঞৰি চিঞৰি পঢ়িছে ইমান ডাঙৰ ছোৱালীজনী, সেইটো মই ভাবিছোঁ। কিন্তু তথাপিও ক'ব গ'লে জোৰে জোৰে যদি কিবা কাৰণত কিবা এটা বস্তু পঢ়া যায় ন, পটককৈ মনত থাকে। আৰু একচুৱেলি মই মনত ৰাখি লৈ লিখিবলৈ চেষ্টা কৰোঁ, তেতিয়া আৰু বেছি ভালকৈ মনত থাকি যায়। সেয়ে। বঢ়িয়া। মোকো সৰুতে কৈছিলে মায়ে, চিঞৰি চিঞৰি পঢ়িব লাগে, হয় 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 বেলেগৰ কথা কাণ পাতি শুনি থাকিব নালাগে। হয় একদম। সেইকাৰণে আচলতে হঠাতে মনত পৰিল সেই ভিডিঅ'টো কৰিবৰ কাৰণে হয় 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 তেনেকুৱা। একদম। আৰু সেইটোৱে কথা, আমি নিজেই চিঞৰি পঢ়াৰ ফলত সেই শব্দখিনি ইউনিভাৰ্চেলি আমি দিয়াৰ পিছত আকৌ উভতি আহি নিজৰ
কৰ্ণগোচৰ হৈ নিজৰ ব্ৰেইনত সোমাই একদম উপলব্ধি কৰিব পাৰোঁ আমি একদম 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 গোটেই কথাখিনি নিশ্চয় ঠিক তেনেধৰণে বেছিকৈ লিখিলে যেনেকৈ সেই অভ্যাসতটো যেনেকৈ পৰিণত হয় আমি বুজি পাওঁ কথাখিনি সেই তেনেকুৱা কথা আৰু তুমি বৰ্তমান নতুন প্ৰজন্মক কি মেছেজ দিব বিচৰা যে সংগীতৰ ক্ষেত্ৰখনত আনুষ্ঠানিক শিক্ষা প্ৰয়োজনীয়তাৰ লগতে আৰু আমি মঞ্চ প্ৰক্ষেপণৰ লগত কেনেধৰণে আমি কেনেকৈ কি প্ৰেক্টিচ কৰিব লাগে বা আমি কেনেধৰণে কি কৰি যাব লাগে আচলতে চাওক প্ৰত্যেকগৰাকী শিল্পী বা প্ৰত্যেকগৰাকী যিমানখিনি উঠি আহিছে নিজকে এগৰাকী কণ্ঠশিল্পী হিচাপে সজাব বিচাৰিছে মেছেজ মই সেনেকৈ কোনো দিব নিবিচাৰোঁ হয় মোৰ অধ্যয়ন মোৰ অনুশীলন বা ক'ব গ'লে মই ক'ৰ পৰা শিকিছোঁ হয় মোৰ যি ভংগীমা ভাজ সেইখিনি মই নিজেই দিম হয় সেই বস্তু যে ফ'ল' কৰিলৈ চলিব লাগিব সেইটো কেতিয়াও নহয় Correct, কাৰণ correct. কিয় মই কাকো ফ'ল' নকৰোঁ একদম মই ইনস্পায়াৰ হৈছোঁ ইনস্পায়াৰ আৰু ফ'ল'ৰ পৰা বহুত ডিফাৰেঞ্চ আছে দুইটা শব্দৰ মাজতে চ' ফৰ ডেট মই এইটোৱে ক'ম যে নিজস্বতা ৰাখি সদায় আগবাঢ়ি গ'লেই হ'ল আৰু কোনোবাই যে কিবা এটা কৰিছে বুলিয়ে যে আমি কৰিব লাগিব সেইটো কেতিয়াও নহয় কোনোবাই কিবা এটা যে ধাৰা সৃষ্টি কৰিছে সেই বুলিয়ে যে আমি সেই ধাৰাটোতেই যাব লাগিব সেইটো কেতিয়াও নহয় নিজে যদি ভাবিছে কিবা এটা মনত আছে নিজে চলি গ'লে হ'ল কাৰণ কিয় এতিয়া যেনেকুৱা জেনেৰেশ্যনটো চলি আছে সেই হিচাপেতো বহুত কিবা কিবি আহি গৈছে বহুতকেইটা কালচাৰ আহি গৈছে মই নিজে জেনজি তো তেনেস্থলতে প্ৰত্যেকটা বস্তুৰ লগতে যে আমি মানে নিজকে ফ্লেক্সিবল কৰাব লাগিব সেইটো কেতিয়াও নহয় উই হেভ টু ফ্লেক্সিবল আৰ চেল্ফ ফৰ দ্য জেনেৰেশ্যন কিন্তু এইটো নহয় যে জেনেৰেশ্যনে যোনটো কৈ যাব অকল যে সেইটোৱে আমি ধাৰাটোৱে লৈ থাকিম সেইটো কেতিয়াও হ'ব নোৱাৰে জেনেৰেশ্যনত যদি ক্ৰান্তি আনিব লাগে সেইটো কিন্তু আমাৰ ওপৰতে আছে চ' কাকো ফ'ল' কৰিব নালাগে যদি ভাল লাগিছে কিবা এটা সৎ পথত যদি আছোঁ শুদ্ধভাৱে যদি আছোঁ আৰু তাতোতকৈ ডাঙৰ সমাজৰ হকে যদি আছে তেতিয়াহ'লে কৰিব লাগে যিমানেই যি নহওক আমি অসমীয়া হয় সমাজখনৰ কথা আমি ভাবিব লাগিব অলপ হ'লেও অলপ মই এইটো নকওঁ যে অকল সমাজৰ কথাক লৈ আমি চিন্তাধাৰা ৰাখিব লাগিব সেইটো কেতিয়াও নহয় সমাজখনক ৰাখি সমাজখনেও যাতে ভাল পাওক তাৰ লগতে যাতে যিমানখিনি আছে সমাজখনৰ বাহিৰেও যিমানখিনি ব্যক্তি আছে সকলোৱে যাতে ভাল পাওক সকলোৰে কাৰণে মিলাই এটা নিজকে মানে প্ৰস্তুত কৰাটো দৰকাৰ মই ভাবোঁ অন্ততঃ সেইটোৱে ঠিক কথা কৈছা তুমি কোনোবাই কি ভাবিব বা কোনোবাই কি কৰিছে সেইটো ফ'ল' নকৰি মোৰ দৃষ্টিভংগীৰে মই ঠিক কৰি আছোঁ নে নাই সেইটো চোৱাটো দৰকাৰ হয় সেইটোৱে সঁচা সেইটোৱে কথা আকৌ এতিয়া গীতৰ মাজলৈ যাব বিচাৰিছোঁ কি শুনিব বিচাৰিব এটি মাৰ গীতে শুনিব বিচাৰিছোঁ ভাল লগা এটি জনপ্ৰিয় গীত তোমাৰ ভাল লগাটো যথেষ্টখিনি আছে তাৰ মাজতে আৰু এটি গীত শুনিব বিচাৰিছোঁ মই মাৰ ক'ব গ'লে বিহুগীত আছেই হয় আৰু মই অলপ আগতে লাহে লাহে যেতিয়া এইটো গীত গালোঁ মডাৰ্ণ গীত এটা হয় আৰু এটা খুব ধুনীয়া গীত অলপমান গুণগুণাই দিছোঁ নিশ্চয় কাজল নয়না আই পদুম বরনা তুষ্য জীবন দিলু শরণ আৰু তু একোৱে নাই কাজল নয়না আই পদুম বরনা তুষ্য জীবন দিলু শৰণত আৰু তু একোৱে নাই কাজল নয়না আই তোমালৈ মোৰ কিমান মৰম তুমি জানো বুজি পোৱা মৰম পছা বুকুত তোমাৰ আই মোক তুলি লোৱা দুখৰ চকুলো সামৰা চেনেহী হিয়া মোৰ দহি যায় হিয়া মোৰ
কাজল নয়না আয়। ধন্যবাদ। বাপৰে ইমান আৱেগভৰা গীতবিলাক তুমি গোৱা তোমাৰ মানে তুমি সেই আৱেগটো ইমান ধুনীয়াকৈ ফুটি উঠে মোৰ ভাল লাগে মানে তুমি যেতিয়া গাই আছা মই চাই আছোঁ একেৰাহে শুনি আছোঁ এতিয়া আগন্তুক দিনত তোমাৰ পৰিকল্পনাটো এনেধৰণৰ বা এনেকুৱা ধাৰাৰ গীতৰ বিষয়ে তোমাৰ কিবা পৰিকল্পনা আছে নেকি তোমাৰ নিজাববীয়াকৈ বৰ্তমান নিশ্চয়কৈ মই এতিয়া সখীয়তিটো ৰিলিজ হৈছে হয় ৰাইজে আঁকোৱালিও লৈছে হয় ভাল লাগিছে সকলোৱে ইমান ধুনীয়াকৈ ছাপোৰ্ট কৰিছে হয় আহ, আগন্তুক দিনলৈ খুব ভাল ভাল গীত দি যাবলৈ মন আছে ইচ্ছা আছে কিন্তু হয় এতিয়াই মই গেৰেণ্টি দি নকওঁ হয় সময় পৰিস্থিতি কি দিন দেখুৱাই সেইটো হয় কেতিয়াও ক'ব হয় নোৱাৰি তো এতিয়াই মই মানে সেই বস্তুটো প্ৰমিচ নকৰোঁ হয় কিন্তু ভাল কাম কৰি যাম বুলি আশা আছে হয় সেইটোৱে এতিয়া এই গীতটোৰ পিছতে ইনষ্টেণ্ট কিবা গীতৰ পৰিকল্পনা কৰিছা নেকি নাই নাই মই এতিয়া একো একো গীতৰ কৰা নাই পৰিকল্পনা কৰা নাই কাৰণ কিয় মই এতিয়া আকৌ অনুষ্ঠানৰ মাজত ব্যস্ত হৈ গৈছোঁ হয় অনুষ্ঠানসমূহ চলি আছে আকৌ বিহু আহি আছে বিহুৰ অনুষ্ঠানো চলি আছে উম, কিন্তু বিহুৰ পিছত নিশ্চয়কৈ ভাবি থোৱা আছে উম, মই যেনেকৈ ক'লোঁ পৰিকল্পনাবিলাক আছে উম, উম, কিন্তু চাওঁ সময় পৰিস্থিতি যেনেকৈ মিলাই যোনফালে উম, লৈ যায় সেইফালে গৈ থাকিম সেইটোৱে ঠিকে আছে লোকসংগীতৰ চৰ্চাটো কৰা চাগে নিশ্চয়কৈ নিশ্চয়কৈ ডেফিনেটলি তুমি উম। এই আমি বিচৰা ধৰণে এগৰাকী উদীয়মান কণ্ঠশিল্পী তুমি বৰ্তমান অসমত মানে কি বুলি ক'ম অন্যতম তুমি যেনেধৰণে ষ্টেজ প্ৰগ্ৰেমবিলাক কৰা মানে এটা গৰ্জিয়াছ প্ৰগ্ৰেম এটা হৈ উঠে তুমি লোকসংগীতৰ লগত জড়িত থকাকৈ আকৌ এবাৰ তোমাৰ কণ্ঠৰে শুনিব বিচাৰিছোঁ আজি তোমাক পাই এনেকুৱা লাগিছে যে আমি গীটাৰখন আছে মই গীটাৰ বজাব জনাহেঁতেন চাগে বজাই থাকিলোঁ হয় একো নাই একো নাই আমাৰ গীটাৰ বজোৱাজন নাই আচলতে তেওঁ আচ্ছা কিবা এটা বিশেষ কাৰণত তেওঁ ক'ৰবাত যাবলগীয়া হ'ল একো নাই একো নতুবা নাই গীটাৰ বা কীবৰ্ড আজি ৰাখিলোহেঁতেন ইনষ্ট্ৰুমেণ্টৰ অভাৱ অনুভৱ কৰিছোঁ একো নাই কিন্তু একো নাই তুমি যেতিয়া গাই আছা ইনষ্ট্ৰুমেণ্টৰ অবিহনেই দৰ্শকে ভাল পাইছে নিশ্চয় নহয় জানো আপোনালোক এতিয়া অকণমান লোকসংগীতৰ মাজলৈ অলপ যাব বিচাৰিছোঁ লোকসংগীত বুলি ক'ব গ'লে মই কেইগৰাকীমান ব্যক্তি আছে যাৰ পৰা মই আচলতে শিকা বুলি ক'লেও ভুল নহ'ব আহ, মই পৰিণীতা পুষ্যমেধি মাহী অঁ তেখেতক মই বহুত সৰুতে লগ পাইছিলোঁ হয় কিন্তু মই তেখেতৰ বাবে কৰোঁ এনেকুৱা কোনো আনুষ্ঠানিকভাৱে তেখেতৰ পৰা শিক্ষা হয় লোৱা নাই কিন্তু ক'ব গ'লে তেখেতক মই লগ পাইছোঁ যিমানবাৰে তেখেতৰ যিমানখিনি লোকগীত আছে আগতে NK প্ৰডাকশ্যনত ওলাইছিল যিমানকেইটা লোকগীত আছে সেইকেইটা লোকগীত আচলতে তেখেতে এনেকৈ ধৰণে গীত গাই থৈ দিছে সেইখিনি আচলতে কোনেও গাব নোৱাৰে হয় সেইটোৱে অলপমান গাই শুনাবলৈ নিশ্চয় চেষ্টা নিশ্চয় কৰিম ও শালকি ছুটি শালকি কোন দেশে যাবি ওই আমার দেশে যাবি শালকি আইকেলা পাবি ওই আমার দেশে যাবি শালকি আইকেলা পাবি ও শালকি ছুটি শালকি কোন দেশে যাবি ওই আমার দেশে যাবি শালকি আইকেলা পাবি ওই আমার দেশে যাবি শালকি আইকেলা পাবি ও শালকি ও দাদাৰ আগত কবি শালকি মোকে নিবাই মোকে নিবাই অবৰ আগত কবি শালকি চিৰা খুন্দি থব অবৰ আগত কবি শালকি চিৰা খুন্দি থব ও শালকি ছুটি শালকি কোন দেশে যাবি ওই আমার দেশে যাবি শালকি আইকেলা পাবি ওই আমার দেশে যাবি শালকি আইকেলা পাবি ধন্যবাদ বিৰাট ধুনীয়া তুমি বৰ্তমান সময়ত সংগীতৰ ক্ষেত্ৰখনত আগুৱাই যোৱাৰ ক্ষেত্ৰত কম্পজিশ্যন
বেছি গুৰুত্ব বুলি ভাবা নাই নে লিৰিক্সত গুৰুত্ব বুলি ভাবা তোমাৰ ফালৰ আচলতে পৰা? দুইটাই ভাল হ'ব লাগিব। হয় কেতিয়াবা খুব সুন্দৰ লিৰিক্স থাকে কিন্তু কম্পজিশ্যনটোৰ কাৰণে গীতটি মাৰ খাই যায়। হয় ঠিক খুব এটা কলকিয়েল লেংগুৱেজ কৈছোঁ হয় মই। হয় আৰু কেতিয়াবা খুব ধুনীয়া কম্পজিশ্যন থাকে, শব্দখিনিৰ কাৰণে কিন্তু কেতিয়াবা গীতটি মাৰ খাই যায়। হুম, তেনেস্থলতে দুইটাৰে যুগলবন্দীটো থাকিব লাগিব। ঠিক ঠিক সুৰ, কম্পজিশ্যন, তাৰ লগতে আপোনাৰ লিৰিক্স, এট দ্য ছেইম টাইম কণ্ঠটো, উম, এই গোটেইখিনি বস্তুৰ সংমিশ্ৰণ থাকিলেহে এটা খুব ধুনীয়া প্ৰজেক্ট ওলায়। হয় সেইটোৱে কথা। এই গোটেইকেইটা বস্তুৰে আচলতে ইটো সিটোৰ লগত মিল আছে, হুম, ইটো সিটোৰ লগত মিল আছে। তো সেয়েহে গোটেইকেইটা বস্তু ভাল হ'লেহে আচলতে পূৰা প্ৰজেক্ট যোনটো থাকে, পূৰাপূৰি এটা ধুনীয়া প্ৰজেক্ট যদি ওলাবলৈ যোৱা যায় বা ধুনীয়া প্ৰডাক্ট এটা যদি লাগে, তেতিয়াহ'লে গোটেইখিনি বস্তু খুব ধুনীয়া হ'ব লাগিব। তেতিয়াহে আগবাঢ়িব পাৰিম। ঠিক সেইটোৱে কথা। সঁচা কথা তুমি জুবিন দাৰ সান্নিধ্য লাভ কৰিছিলা নে কেতিয়া তেখেতৰ লগত সংগীতৰ অনুষ্ঠান কৰিছিলা নেকি? হয়, মই 2024 চনৰ কথা। হয় মই অনুষ্ঠানলৈ গৈছিলোঁ হয় বিজয়নগৰ, ওপৰহালি। উম, উম, ওপৰহালিত মোৰ অনুষ্ঠান আছিল। জুবিন গাৰ্গদেৱৰো অনুষ্ঠান উম, আছিল। আহ, মোৰ তেখেতৰ পিছত অনুষ্ঠান আছিল। তেখেতে অনুষ্ঠান কৰিব আহিছিল। তেখেতৰ অনুষ্ঠানত তেখেতক কোনোবাই ক'লে মই আহিছোঁ বুলি। তাৰপিছত সেই তেনেকৈ লগ পোৱা, এটা গীত গাবলৈ ক'লে তেখেতৰ যোনটো বেণ্ড আছিল তাতে। তেখেতো আছিল মোৰ লগত। কিন্তু মানে এনেকুৱা এটা কথা ন যে কেতিয়াবা কিছুমান বস্তু হৈ গ'লে নিজৰ চকুৰ সেয়া দিয়ে ৰাখিব পৰা যায়। কিন্তু আজিকালিৰ দিনত আকৌ প্ৰুফ বিচাৰে নহয়। এই ফটো লাগে, কিবা লাগে। কিন্তু হয় মই আচলতে টেকনিকেলি খুব চেলেঞ্জড পিপল হয়। হয় মানে ক'ব গ'লে খুব মানে টেকনিকেল বস্তুবিলাক যিমান থাকে বা ছ'চিয়েল মিডিয়া বা এইটো পটককৈ যে কিবা এটা ফটো এখন উঠিবলৈ কিবা এটা কৰি সেইটো মানে মোৰ নাই। হয় মই নোৱাৰোঁ কাৰণ কিয় ফোনটো বেছিভাগ সময় বেলেগৰ হাতত থাকে। মই যিমান থাকে ৰাতিটো অলপমান যি চাব লাগে উম, উম, তেতিয়া মই চাওঁ আৰু। তেনেস্থলতেই আপোনাৰ কি কয় জুবিন গাৰ্গদেৱে এদিনেই লগ পাইছোঁ মই জুবিন গাৰ্গদেৱক। এদিনেই কিন্তু তেখেত খুব ধুনীয়াকৈ মোক কিছুমান কথা কৈছে, যোনখিনি কথা মই কেতিয়াও ডিছক্ল'জ নকৰোঁ। উম, তেখেতে মোক কিছুমান কথা কৈছে। সেই কথাখিনি মই সদায় মনত ৰাখিম, সদায় মনত ৰাখিম। তেখেতে মোক যোনটো কথা কৈ গৈছে আৰু ভৱিষ্যতলৈ সেইখিনি বস্তুৱে মই ৰাখিবলৈ চেষ্টা কৰিম, যোনটো কথা তেখেতে কৈছে। হয় সেইটোৱে। ভাল হওক সেই বস্তুখিনিয়ে যাতে তোমাক ইতিবাচকভাৱে সদায় সহায় নিশ্চয় কৰক। বৰ্তমান নিশ্চয় তেখেতৰ পৰমাত্মাই সদায় তোমাক লগত আশীৰ্বাদ হিচাপে চাহ হৈ থাকক, একদম একদম সেইটোৱে বিচাৰোঁ। বহুত ধন্যবাদ। আৰু তুমি বৰ্তমান যেনেধৰণে চৰ্চা কৰি আছা ছ'চিয়েল মিডিয়াত বা ৰিলছৰ জামানাত, বৰ্তমান ইউটিউব, ইনষ্টাগ্ৰাম, ফেচবুকত আগুৱাই যোৱাৰ ক্ষেত্ৰখনত কেতিয়াবা ট্ৰেফিক ৰুল ৰেগুলেশ্যনৰ কিবা আমাৰ সংগীত শিল্পী বা আৰ্টিষ্ট অভাৰঅল গোটেইখিনিৰ ক্ষেত্ৰত কিবা কেতিয়াবা বাধ্যবাধকতা বা তেনেকুৱা কিবা আহিব পাৰে বুলি তুমি ভাবা নেকি? আচলতে এটা কথা কওঁ, আজিকালিৰ দিনত যোনটো মানে ৰিল হয় অৰিয়েণ্টেড যোনটো হয় কথা, চাওক সময় সাপেক্ষে আমি অলপ হ'লেও চেঞ্জ হ'ব লাগিব। হ'ব লাগে মই যোনটো ক'লোৱে হয় যে ধাৰাটো কিন্তু অলপমান বেলেগ ধৰণৰ উম, বস্তু। জেনেৰেশ্যন ৱাইজ সকলোখিনি বস্তু চেঞ্জ হৈ গৈ থাকিব। উম, যেনেকি আগৰ দিনত আছিল CD, কেছেট সেইখিনি বিক্ৰী হোৱাক লৈ, সেইটোৰ পৰা যিমানখিনি প্ৰফিট হয় সেইখিনি। আজিকালিৰ দিনত ইউটিউব, ৰিলছত অলপমান গীতটি যদি ভাইৰেল হয় উম, তেতিয়াহ'লে খুব ভাল। আচলতে সেইটোৱে কথা, জেনেৰেশ্যন ৱাইজ আগবাঢ়ি গৈ থাকে। উম, তে জেনেৰেশ্যন ৱাইজ আজিকালিৰ জেনেৰেশ্যনে এইটো ডিমাণ্ড কৰে যে ৰিলত গানটো চলিব লাগিব। ডেফিনেটলি তেনেস্থলতে আমি কিন্তু এইটো বস্তুক ৰাখিব লাগিব, কাৰণ কিয় সেইভাৱে মানুহ চলি গৈ আছে, চলি যাব চলি যাব লাগিব। লাগিবই মেইন কথাটো হৈছে এইটোৱে। উম, আৰু মেইনলি এই ক্ৰিয়েটিভ লাইনটো এনেকুৱা এটা বস্তু যোনটো আপোনাৰ মানে জেনেৰেশ্যন ৱাইজ আপোনাৰ গৈ থাকিব, ডেভেলপড হৈ গৈ থাকিব, গ্ৰ'থ হৈ গৈ থাকিব। উম, তেনেস্থলতে যোনখিনি বস্তু চলি আছে সেইখিনিক কিন্তু আমি ধৰিব লাগিবই, উম, যিমানেই যি নহওক। কাৰণ কি আমি যদি এতিয়াও নিজৰ মানে সেয়ালৈ চলি থাকোঁ যে কি অকল এইটো কৰিলেহে মই মোৰ হিচাপত কৰিম, এইখিনি বস্তু গান এটা বনোৱাক লৈ উম, বিশেষকৈ মই যদি কওঁ মোৰ হিচাপত মই বনাবলৈ যাওঁ, তেতিয়াহ'লে মে বি নচলিবও পাৰে। একদম মই কমাৰ্চিয়েল কথাখিনি কৈছোঁ। হয় তেনেস্থলতে আপুনি ৰিলক লৈ গান, আৰু মোৰ হিচাপত এটা খুব ধুনীয়া মাধ্যম, সঁচা যোনটো মাধ্যমেদি বহুত মানুহে চিন পৰিচিত হৈছে। উম, তাৰে উদাহৰণ কিন্তু ময়ো।
সঁচা এইটো মই কথা। মিছা কথা নকওঁ একেবাৰে সঁচা কথা হয়। কাৰণ মোৰ প্ৰথম অনুষ্ঠান এটাত মই গীত গাইছিলোঁ তেতিয়া সেই ভিডিঅ'টো ভাইৰেল হৈছিল তাৰ পিছৰ পৰাহে মোক মানুহে চিনি পোৱা হৈছে তাৰে সঁচা। আগলৈকে না মই কমলিকা কাশ্যপ আছিলোঁ না হয়। মোক কোনোবাই চিনি পাইছিল সেইটোৱে কথা হয়। তেনেস্থলতে এটা বস্তুৰ মেৰিট ডিমেৰিট দুটা থাকিব আমি বেয়াখিনি গুচাই ভালখিনিক আঁকোৱালি আগবাঢ়ি লৈ গৈ থাকিব লাগিব একেবাৰে সেইটোৱে কথা হয়। তে বেয়াখিনি ফালে নোচোৱাটোৱে ভাল সেইটোৱে Exactly. কথা যোনটো ভাল আছে হয়। যোনটো ভাল দিশ সেইটোক লৈ আমি আগবাঢ়ি যাওঁ নিশ্চয়কৈ কিবা এটা নহয় কিবা এটা ভাল হ'ব আমাৰ সঁচাই সেইটোৱে কথা আৰু বৰ্তমান প্ৰজন্ম টেকন'লজি ইমান আগবাঢ়ি গৈছে হুম, যিটো ক্ষেত্ৰত আমি টেকন'লজিৰ লগত সমানে সমানে খোজ দিবই লাগিব নিশ্চয়কৈ যিহেতুকে বৰ্তমান AI আহি গৈছে AI সংগীতো কৰিবলৈ লৈছে হয় AI এক্টিং কৰিবলৈ লৈছে হয় কিন্তু তাৰ উপৰিও আমি সমানে সমানে যদি খোজ নিদিওঁ আমাৰ নিজৰ মানে আইডেণ্টিটিটো ৰখাটো বহুত ডাঙৰ কথা নহয় জানো একদম হয়। আচলতে এইখিনিতে এটা কথা কওঁ হয়। আজিকালিৰ দিনত কিমান ফলোৱাৰ্ছ কি কথা সেইটো চালেহে বহুত ডাঙৰ হৈ যায় হয়। যে এখেতৰ ইমান ফলোৱাৰ্ছ আছে হয়। তেখেতৰ কিমান ফলোৱাৰ্ছ আছে সেইটোৱে কথা জেনেৰেশ্যন মই যোনটো ক'লোঁ হয়। গৈ আছে কিন্তু এটা কথা এনেকুৱাও দিন আছিল য'ত এই ছ'চিয়েল মিডিয়া বোলে বস্তুটো নাছিল ছ'চিয়েল মিডিয়া বোলে বস্তুটোৰ একদমেই চিনচাব নাছিল তেনেস্থলতেও কিন্তু বহুত কেইগৰাকী শিল্পী আজি আমাৰ মানে মহিৰূহ হৈছিল আমাৰ মাজত হৈছিলে। হয়। সেইখিনি সময়ত কোনো ফলোৱাৰ্ছ কথা নাছিল সেইটো মনত ৰাখিব লাগিব সেইটোৱে কথা তো দুইটা বস্তুকে সমসপক্ষে আমি দুইটাকে মিলাই চলি গৈ থাকিব লাগিব চাইমনটেলিয়াছলি ৰাইজে বিচৰাটোও কৰিব লাগিব বা ৰাইজেও বিবেচনা কৰাটো উচিত হয় যে কোনটো আমাৰ কাৰণে একচেপ্টেবল হয় কোনটোৱে সমাজত এটা ইতিবাচক বাৰ্তা দি আছে নিশ্চয়কৈ হয় নহয় জানো সেইটোৱে তোমাৰ জীৱনত আজিলৈকে পোৱা তোমাৰ খুব আকৰ্ষণীয় তোমাৰ মনত থাকি যোৱা তোমাৰ স্মৃতিত সদায় মানে স্মৰণীয় হিচাপে থাকি যোৱা তোমাৰ প্ৰশংসাৰ মুহূৰ্তটো মনত পৰেনে তোমাৰ য'ত নেকি তুমি খুব মানে ইম'চনেল হৈ গৈছিলা তোমাৰ প্ৰশংসাৰ সেই মুহূৰ্তটো এতিয়ালৈকে পোৱা নাই এতিয়ালৈকে সিমানখিনি মই পোৱা নৈগৈ হয়। প্ৰশংসাৰ যোনটো কথা কৈছে হয়। সকলোৱে যোনটো প্ৰশংসা কৰিব লাগে কৰে হয়। কিন্তু এনেকৈ মানে ইম'চনেল হোৱাটো হয়। মই একদম অনেষ্টলিয়ে কৈছোঁ হয়। কাৰণ এতিয়া কেমেৰাৰ সন্মুখত আছোঁ বুলি বহুত হয়। দীঘলীয়াকৈ মই নকওঁ উম। কিন্তু সঁচাকৈ মই এতিয়ালৈকে পোৱা নাই সেনেকুৱা কোনো মানে যে কাৰোবাৰ মোৰ প্ৰশংসা শুনিলে মই কান্দা এতিয়ালৈকে সদ্যহতে হোৱা নাই হয়। নাজানো ভৱিষ্যতলৈ যদি হয় বহুত ভাল কথা হয়। সেইটোৱে আকৌ এবাৰ গীতৰ মাজলৈ যাব বিচাৰিছোঁ হয় কি শুনিব আকৌ এবাৰ বিহুৱে শুনিব বিচাৰিছোঁ কাৰণ যিকোনো সময়তে মাৰ বিহুগীতবিলাক শুনিলে আমাৰ লাগিলে খৰালিয়ে হওক লাগিলে বহাগেই হওক ফাগুনেই হওক আমাৰ সেই টেষ্টটো সেই মানে সেই উতলা মনটো এতিয়াও কমি যোৱা নাই হয় সেইকাৰণে বাৰে বাৰে মনত পেলাই থাকিব বিচাৰোঁ তোমাক পাইছোঁ কাৰণে হেঁপাহ পলুৱাই শুনিব বিচাৰিছোঁ অলপমান সময়ৰ কাৰণে হ'লেও একদম 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 এটি ৰাংঢালীৰ গীত আছিল হয় লাজে লাজে বুলি হয় খুব বেলেগ ধৰণৰ গীত বাপৰে এটা বিৰাট ধুনীয়া গীত লাজে 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 কাষলৈ আহি ভাল পাবলৈ মোক কৈছিলাহি মনে 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 কাষলৈ আহি প্ৰেমৰে চিয়া দি গলাহি কিয় অনুভৱে একো নুবুজাকে আছিলাহি মনৰে বুকুতে ৰৈ আছিলাহি মোৰ আজি মনতে ৰৈ দূৰে 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 কাষলৈ আহি ভাল পাবলৈ মোক কৈছিলাহি মনে 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 কাষলৈ আহি মৰমৰে পিয়া দি গলাহি কিয় অনুভৱে একো নুবুজাকে ভাল পাবলৈ মোক কৈছিলাহি ভাল পাবলৈ মোক কৈছিলাহি লাজে লাজে ধন্যবাদ ধন্যবাদ জনালোঁ তোমাৰ মাতো তোমাৰ অভিয়াছলি প্ৰিয় কণ্ঠশিল্পী হয় মাৰ অবিহনেও তুমি কাৰ গীত শুনি বেছি ভাল পোৱা মই মিতালী চৌধুৰী বাইদেউৰ গীত শুনো অঁ ডলি ঘোষ বাইদেউৰ গীত শুনো হয় আৰু
তাইৰ লগতে মই গায়ত্ৰী হাজৰিকা বাইদেউ বাপৰে তেওঁৰ গীত শুনিছিলোঁ তেখেতৰ গীতসমূহ বাকী বলিউড ছিংগাৰ্ছ যিমান আছে তেওঁলোকৰ গীত শুনো আৰু তোমাৰ কেনেধৰণৰ গীতবিলাক গালে কেতিয়াবা তোমাৰ একদম 100% তোমাৰ মনৰ পৰা যে এনেকুৱা লাগে যে এইটো জনৰাৰ লগত মোৰ সদায় মানে চৰ্চা কৰি থাকিব মন যায় বা গাই থাকিব মন যায় তোমাৰতো ভাল লাগে সকলোবিলাক কিন্তু কেতিয়াবা কিছুমান জনৰাই তোমাক চুৱে নেকি গীতটো গাই থকা অৱস্থাত গজল শুনা যায় গোলাম আলী খান চাম হয় তাৰপিছত ৱেষ্টাৰ্ণ গানো শুনা যায় হয় ৱেষ্টাৰ্ণৰ ভিতৰত মই আৰিয়ানা গ্ৰেণ্ডেৰ গান খুব শুনো আৰু ব্ৰুনো মাৰ্চৰ গান ভাল লাগে Okay. তাৰপিছত মই যেনেকৈ ক'লোঁ গজলবিলাক বিশেষকৈ শুনা যায় কাৰণ কিয় খুব এটা চুডনিং বস্তু হয় আৰু গজল মোৰ দেউতাই যিহেতুকে তবলা বজাইছিল হয়, আগতে হয়। দেউতাই গোলাম আলী খান চাবৰ গীত বা জগজিৎ সিং হয় তেখেতৰ গীতসমূহ শুনি শুনি দেউতাই তবলা বজাইছিল হয় সেনেকৈ আচলতে গজল কি বস্তু সেনেকৈ মনলৈ অহা হ'ল সেইটো গজল এটা এনেকুৱা এটা বস্তু যোনটো মানে মোৰ আটাইতকৈ প্ৰিয় বুলি ক'লেও ভুল নহ'ব হয় সেইটোৱে কথা খুব মানে মেজাজী আৰু হয় সেইটোৱে কাৰণ এটা কথা ষ্টেজত তুমি যি গীতেই নোগোৱা কিন্তু অনুশীলনৰ সময়ত নিজক প্ৰস্তুত কৰিবৰ কাৰণে যিখিনি গীত গোৱা যায় সেইখিনি ষ্টেজত গোৱা নাযায় কেতিয়াবা নাই নাই একদম নহয় সেই অনুশীলনটো সম্পূৰ্ণ সুকীয়া হয় হয় নিজক প্ৰস্তুত কৰিবৰ কাৰণে হয় একদম সেইকাৰণে মই প্ৰশ্নটো সুধিলোঁ হুম। কাৰণ সেই বস্তুখিনি সম্পূৰ্ণ এপাৰ্ট ফ্ৰম ষ্টেজ কেতিয়াবা ঘৰত সেই ভাল লগা সময়খিনি বেলেগ ধৰণে থকা যায় নিশ্চয়কৈ সেইটোৱে তুমি ৱেষ্টাৰ্ণ ক্লাছিকেলৰো তুমি অধ্যয়ন কৰিছা নেকি নাই নাই মই কৰা নাই কিন্তু মই কৰিম বুলি নিশ্চয়কৈ আশা ৰাখিছোঁ হয় মোৰ ইচ্ছা আছে শিকিবলৈ সেয়াই ৱেষ্টাৰ্ণৰ কিবা সোৱাদ অকণমান দি যাবা নেকি ৱেষ্টাৰ্ণৰ সোৱাদ মই গজলে গাই দিওঁ নিশ্চয় গজল অলপমান একেবাৰে গাই দিছোঁ चुपके चुपके रात दिन आंसू बहाना याद है चुपके चुपके रात दिन आंसू बहाना याद है हम तो अब तक आशिकी का वो जमाना याद है हम तो अब तक आशिकी का वो जमाना याद है चुपके चुपके रात दिन आंसू बहाना याद है आ बेरुखी के साथ तेरा सोना काए जहां बेरुखी के साथ तेरा सोना का कोना दास्तां वो कलाई में तेरा कंगन सुना था याद है चुपके चुपके रात दिन आंसू बहाना याद है ধন্যবাদ আকৌ এবাৰ মনৰ পৰা শ্ৰদ্ধা জনাইছোঁ যে ইমান কঠিন গীতটো
এটা এটা পাৰ্ট, এটা এটা কাজ, এটা এটা হাৰকত খুব ধুনীয়াকৈ তুমি চেষ্টা কৰিছা মানে খুব ধুনীয়াকৈ গাইছা তুমি। ধন্যবাদ। মোৰ মামাৰ ওচৰত মই বৰগীত শিকিছিলোঁ, আচ্ছা। ডাক্তৰ প্ৰশান্ত কুমাৰ খাউন। হয়। মোৰ মামাই হিন্দুস্তানী ক্লাছিকেলৰ মোৰ কাৰণে উস্তাদ তেখেত। আৰু অসমৰ যথেষ্ট সংখ্যক ষ্টুডেণ্ট আছে হয় হয় বিভিন্ন ঠাইত মামাই এতিয়ালৈকে বহুতকে বিশাৰদ কমপ্লিট কৰোৱাইছে, বঢ়িয়া, বহুতে বঢ়িয়া। সংগীতৰ ক্ষেত্ৰত চাকৰিও কৰি আছে। বাহ। মামাই এই গীতটো যেতিয়া গায়, হাৰমনিয়ামখনলৈ নোচোৱাকৈ যেতিয়া হাৰমনিয়াম প্লে' কৰি গায়, মই সেই মুহূৰ্তটোলৈ মনত পৰিছে। আচলতে এই গজলটো আগতে মই শোৱাৰ সময়ত মায়ে খুব উম, বজাইছিল। এইকেইটা গীত সেইটো কাৰণে বিশেষকৈ মুখস্থ, কাৰণ সৰুতে কিছুমান বস্তু শুনি থাকিলে বহুত সঁচাই শুনি থকা যায়। তাৰপিছত দেউতাই এইটো গীতত তবলা বজায়, তো সেইটো কাৰণে বিশেষকৈ মানে কিছুমান গজল আছে, মেইনলি গোলাম আলী খান চাহাব, তেখেতৰ গজলখিনি মই বিশেষকৈ শুনো। সেইটোৱে। কেনেকুৱা কাজ হয় হয়। গীতটোত। হুম, এনেই শুনি থাকিলে হৈ যাব পাৰিম, কিন্তু হয়। গাবলৈ চেষ্টা কৰিলে গম পোৱা যায়। আৰু এটা কথা, গোলাম আলী খান চাহাবে আচলতে আশা ভোছলে তেখেতকো কিন্তু খুব কাৱালী হওক বা গজল হওক খুব গোৱাইছিল। আৰু এটা কেছেটে ওলাইছিল সেইখিনি সময়ত, সেই কেছেটখনত কমেও 15টা নে 20টা আপোনাৰ কি কয় গজল আছিল, ডুৱেট গজল আছিল, যোনবিলাক আচলতে এটা নতুন ধাৰা হৈছিল। কাৰণ গজল বুলি কোৱাৰ লগে লগে পাৰ্টিকুলাৰ এগৰাকী ছিংগাৰে গাব মুৰ্কিয়া লৈ, কিন্তু ক'ব গ'লে তেখেতে এটা নতুন ধাৰা সৃষ্টি কৰি দিছিল যে গজলটো ডুৱেট ছঙৰ হিচাপতো ৰাখিছিল তেখেতে। তো মই আচলতে এই যোনটো গান চুপকে চুপকে সেই কেছেটখনৰ পৰাই মই গাইছোঁ। সেয়াই। মোকো তেতিয়া শুনিবলৈ কৈছিলে, কাৰণ মই মামাহঁতৰ ঘৰত আছিলোঁ, মামাই শিকায় ষ্টুডেণ্টবিলাকক। সেই তেনেকুৱা আৰু মই শিকাই থাকোঁতে শুনো, কেতিয়াবা মামাই গায়, মই ভাবোঁ বাপৰে কেনেকৈ গাম ইমান টান গীত। মানে এতিয়া সেইকাৰণে তোমাৰ কণ্ঠত শুনিছোঁ, মোৰ মনত পৰি গৈছে, ভাল লাগিছে। হয় হয়। আৰু সেয়াই আৰু তোমাৰ তেজতেই সোমাই আছে, মা সদায় জড়িত হৈ আছে, বা তোমাৰ তেজতেই সংগীত সোমাই পৰিছে এতিয়া। সংগীতেই তোমাৰ জীৱন, সঁচা কথা ক'বলৈ গ'লে এতিয়া। তুমি সংগীতৰ লগতে তোমাৰ বাহনখনেই হৈছে সংগীত, একদম। সঁচা কথা ক'বলৈ। তুমি কি খাই ভাল পোৱা? তোমাৰ আজৰি সময়ত তুমি ক'ৰবাত গ'লে তুমি কি খোৱা? আজৰি সময়ত গ'লে মই মিছা নকওঁ, ব্ৰইলাৰ চিকেনে খোৱা যায় বিশেষকৈ। কাৰণ কিয় মোৰ মেবি টেষ্ট ডেভেলপ নহ'ল, অ'কে। সেইটোৱে কথা। সেইটো কাৰণে এনে কেতিয়াবা ক'ৰবাত গ'লে কণ্ঠশিল্পীয়ে মানে সহজতে কেতিয়াবা কি হয়, খুব মানে কণ্ঠটো মেইনটেইন কৰিবৰ কাৰণে আইচক্ৰীম নাখায়, কিবা নাখায়, মেইনটেইন কৰিবলগীয়া হয়। তুমি মোৰ সেনেকুৱা আচলতে নাই, মিছা অঁ নকওঁ। মই খাওঁ দেই, অঁ এইটো মিছা কৈ লাভ নাই। মই আইচক্ৰীম চাইচক্ৰীম ধৰক কি কয়, অ'কে এই অনুষ্ঠান যেতিয়া আহি যায়, হয় মানে ৰেগুলাৰ মোৰ হয় অনুষ্ঠান হয় থাকিলে অভিয়াছলি মই আইচক্ৰীম এভইড অঁ কৰোঁ। অঁ কিন্তু একদম গৰমৰ দিনত, এতিয়া ধৰক মোৰ বিহু ছিজনটো আৰম্ভ হ'ব, মই মানে ধৰক 4-5 মাহমান মই নাখামেই। তাৰপিছত কিন্তু মই ধাৰাসাৰ আইচক্ৰীম খাম, সেইটোৱে কথা। হয়। সেয়াই। আৰু ভাত খাই ভাল পোৱা নে ফাষ্ট ফুড? ভাত খাওঁ, কাৰণ কি অসমীয়া ভতুৱা ন, একেবাৰে সেই ভাত মোৰো খাওঁ, একেই। ভাত খাওঁ। ভাত নাখালে নহয়। মানে আল্টিমেটলি ভাতটো দৰকাৰেই হয়, যিমানেই যি নহওক। হয়। সেয়াই। তাকেহে, আমি ভাত খালেহে আমাৰ এনাৰ্জিটো আহে কাম উম, কৰিবৰ কাৰণে। উম। সঁচা কিন্তু কথা। অনুষ্ঠানৰ আগত মই চেষ্টা কৰোঁ মানে নিজকে লাইট ৰাখিবৰ অঁ কাৰণে অঁ অলপমান কি ঠিক। কয় ফাষ্ট ফুড খাই লওঁ আৰু অঁ সেইটোৱে। নতুবা গাই থাকোঁতে টোপনি আহিব পাৰে, ভাগৰ লাগিব গাই পাৰে। থাকোঁতে টোপনি অহা, হামিয়া অহা, এইবিলাকৰ কাৰণেই মানে ভাতটো সেইখিনি সময়ত এভইড ভাগৰটো কৰোঁ। লাগে। আদাৰ দেন ডেট মোৰ ভাতটো নহ'লে মোৰ নচলে আচলতে। যিমানে যি নহওক আৰু আহিলে ভাতেই খাব লাগিব। হয়। সেয়াই। মই আৰু এটা কথা সুধিবলৈ পাহৰি গৈছোঁ, থাকি গৈছে কথা পাতোতে। তুমি ভাওনাৰ লগতো জড়িত, তুমি ভাওনাৰ গীত গোৱা, গায়ন বায়নৰ গীত গোৱা। হয় হয়। তুমি কেতিয়াৰ পৰা কেনেধৰণে জড়িত হৈছিলা? গুৰুজনাৰ সংস্কৃতিৰ লগত জড়িত আছা বুলি গম পালোঁ যেতিয়া তুমি ক'লা। মই বিশেষকৈ গম পোৱা নাছিলোঁ, তুমি যেতিয়া ক'লা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন এখন আছিল, হয়। তাত ভাওনাৰ কাৰণে মাতিছিলে। হয়। কোৱাচোন। তাৰমানে মই যিহেতুকে কটন ইউনিভাৰ্চিটিত পঢ়োঁ, হয়। আমাৰ শংকৰী সংঘ যোনটো আছে, উম, উম। জানি কিজানি প্ৰত্যেক হয়, বছৰে হয়। এখন ভাওনা হয়। হয়। ৰুক্মিণী হৰণৰ পৰা আদি কৰি বিভিন্নটা ভাওনা হৈ আছে। মই এইবছৰ বিশেষ কাৰণ কিয় মোৰ অনুষ্ঠানসমূহ থাকে, মোৰ ইচ্ছা আছিল ভাও লোৱাত। কিন্তু এই মই যে কৈছোঁ ষ্টেৰিঅ'টাইপ, হয়। কাৰণ কিয় গীত গাওঁ সেইবাবে মোক গায়ন বায়ন দুহাৰত মোক ৰাখি হয়, দিছিল। হয়। কিন্তু মই মানে খুব মোৰ মনটো এইটো কাৰণে বেয়া লাগে, মোৰ নিজৰ অনুষ্ঠান কেইখনৰ কাৰণে মই আচলতে ভাওনাখনৰ লগত জড়িত হ'ব নোৱাৰিলোঁ। আৰু ৰিচেণ্টলি মৰিগাঁৱত যোনটো অনুষ্ঠান হৈ গ'ল শংকৰী সংঘৰ পৰা, আমাৰ কটন বিশ্ববিদ্যালয়ৰে বহুত কেইগৰাকী ছাত্ৰ ছাত্ৰী গৈছে, ভাওনা তাতে পৰিৱেশন কৰিছে।
তাতে মোক গায়ন বায়নৰ কাৰণে মোক আমন্ত্ৰণ জনোৱা হৈছিল, কিন্তু মই উপস্থিত থাকিব নোৱাৰিলোঁ কাৰণ কিয় মোৰ অনুষ্ঠান আছিল, সেইটোৱে কথা। কিন্তু আচলতে গুৰুজনাৰ যিমানখিনি আমাৰ দিয়া আছে, বৰগীতেই হওক, ভাওনাই হওক, বা তেখেতৰ যিমানখিনি সৃষ্টি, যিমানেই যি নহওক আমি ৰুটছটোক সদায় ৰাখিব লাগিব। ডেফিনেটলি ৰুটছটো নাথাকিলে নিশ্চয়কৈ ফাউণ্ডেশ্যনটো খুব বেয়া হৈ যায়। সেয়েহে আমাৰ যিমানখিনি ৰুটছ, আমাৰ যিমানখিনি একদম শিপা ধৰি ৰখা যিমানখিনি বস্তু আছে, সেইখিনি আমি জানিব লাগিব। সেইখিনি জানিলেহে আচলতে আমি বাকীখিনি বুজিব পাৰিম। ক'ব গ'লে এতিয়া অন্য দেশৰ যিমান কেইগৰাকী ল'ৰা ছোৱালী নহওক কিয়, তেওঁলোকে কিন্তু নিজৰ ৰুটছখিনিৰ কথা খুব জানে দেই। তেনেস্থলতে আমিও অসমৰ যিহেতু আমাৰো দায়িত্ব যে আমি এই ৰুটছখিনিৰ কথা আমাৰ জানাটো, শিপাটো আমাৰ কেনেকৈ কি হ'ল, কিভাৱে কি সৃষ্টি হৈছে, কেনেকৈ কি সৃষ্টি হৈছে, সেইখিনি কথা জানাটো আমাৰ খুব এটা দায়িত্ব বুলি ক'লেও ভুল নহ'ব। সেইটোৱে সঁচা কথা। তুমি ভাওনাত দোহাৰত গোৱা বা ভক্তিমূলক গীতৰ লগত কিবা অকণমান এফাকি গাই দিব পাৰিবা নেকি? ইতিমধ্যে তুমি কোৱা, নিশ্চয়। যিহেতুকে ময়ো ভাওনাৰ লগত জড়িত, সেইকাৰণে মই ভাল পাইছোঁ শুনি। কৃষ্ণায় বাসুদেবায় দৈবকী নন্দনায় চ নন্দগোপকুমারায় গোবিন্দায় নমো নমঃ। নমঃ পঙ্কজনাভায়ে নমঃ পঙ্কজমালিনে নমঃ পঙ্কজনেত্রায় নমস্তে পঙ্কজঘ্রায়ে। বাসুদেবং কৃষ্ণং কংসসানুরমর্দনং দৈবকী হৃদয়ানন্দন কৃষ্ণং বন্দে জগৎগুরু। হরে রাম 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 মুকং করোতি বাসুলং পঙ্গং লঙ্ঘয়তে গিরিম যৎকৃপাতমহং বন্দে পরমানন্দে মাধবং। ও মহি মূঢ় মতি ন জানো তাৰ উপায়, কিমতে ভকতি কৰিব তোমাত হৰি 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 হে। মই মূঢ় মতি নজানো তাৰ উপায়, কিমতে ভকতি কৰিব তোমাত হৰি 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 হে। মই মূঢ় মতি নজানো তাৰ উপায়। এ হৰিয়ে মহাবলবন্ত দুৰ্বাসনা ঘোৰ, হৰিয়ে আমাৰ মনক তেজিয়া দূৰ নাযায়। আমাৰ মায়াতে তুমি মোহি আছা হৰি 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 হে। মই মূঢ় মতি নজানো তাৰ উপায়, কিমতে ভকতি কৰিব তোমাত হৰি 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 হে। মই মূঢ় মতি নজানো তাৰ উপায়, নজানো তাৰ উপায়, নজানো তাৰ উপায়। কৃষ্ণ, বিৰাট ধুনীয়া হৈছে, ভাল হৈছে, ভাল লাগিছে। তুমি আগবাঢ়ি যোৱা এইখিনি ক্ষেত্ৰত, এই শংকৰী সংস্কৃতি বা সত্ৰীয়া সংস্কৃতি, ভাওনা সংস্কৃতিৰ ক্ষেত্ৰত আৰু
তুমি মাজে মাজে সময় পালে আৰু সময় দিবা, নিশ্চয়কৈ নিশ্চয় ভাল হ'ব। তোমাৰ কণ্ঠই দাবী কৰে সেইখিনি ক্ষেত্ৰত আগুৱাই যোৱাৰ ক্ষেত্ৰত তুমি অলপ সময় দিলে মানে নিশ্চয়কৈ বিশেষকৈ মানে বৰগীতেই হওক উম, বা ভাওনা সংস্কৃতিৰ গীতেই বা অংকীয়া গীতেই হওক অংকীয়া বা গোটেইখিনিৰ ক্ষেত্ৰত দোহাৰেই হওক, তুমি লাহে লাহে সময় পালে সময় দিবৰ কাৰণে চেষ্টা কৰিবা। নিশ্চয়কৈ নিশ্চয়কৈ যিটো তুমি ক'লা যে ৰুটটো, উম, সেই ৰুটটো বহুত ডাঙৰ কথা। উম, সেইটোৱে। সেইকাৰণে গুৰুজনাই যি দি থৈ গৈছে সঁচাই সদায় আধুনিক। একদম বৰগীত সদায় এভাৰগ্ৰীণ হৈ থাকিব, সদায় আধুনিক একদম হৈ থাকিব। একদম আমি বহুখিনি কথা পাতিলোঁ। তাৰ মাজতে তুমি কৈছিলা যে তোমাৰ প্ৰিয় শিল্পী এগৰাকী আছে ডলি ঘোষ। অঁ তেওঁৰ এটি মোৰ প্ৰিয় গীত আছিলে। হয় যদি তোমাৰ বৰ্তমান কমফৰ্টেবল হয়, তোমাৰ মনত আহে, অকণমান এটা শাৰী তুমি বা এটা দুটা শাৰী তুমি গুণগুণাই দিবা নেকি? এই বিহুৰে উৰুকা নিশা। অঁ নিশ্চয় মোৰ খুব প্ৰিয় গীত, মই আগতে খুব শুনিছিলোঁ। এই বিহুৰে উৰুকা নিশা মোৰ কলিজা পৰিছে ক'লা, চিঠি দিম বুলি চিঠিও নিদিলা, তুমি পৰদেশী হ'লা, তুমি পৰদেশী হ'লা। এই বিহুৰে উৰুকা নিশা মোৰ কলিজা পৰিছে ক'লা, যোৱাটো উৰুকাত কথাটি দিছিলা, হ'বা মোৰ মনৰে দৰা, পষেকৰ পাছতে গুচি যে গলাগৈ, মনটো হ'ল মোৰ মৰা, তুমি কিয় যে দূৰলৈ গ'লা, চাকৰি বিচাৰি চহৰলে গ'লা, চাকৰি বিচাৰি চহৰলে গ'লা, চাকৰি পালানে নাই, আমালে হ'বলা পাহৰি গ'লাগৈ, চহৰৰ ৰূপহী পাই, মোৰে শপতে এখনি চিঠিকে দিবাচোন হাতত ডাকত, তোমাকে নেপালেও তোমাক লগে পামে, চিঠিৰে আখৰৰ মত, তুমি কিয় যে নিলিখা হ'লা, কিয় যে নিলিখা হ'লা, এই বিহুৰে উৰুকা নিশা মোৰ কলিজা পৰিছে ক'লা। ধন্যবাদ। ডলি ঘোষ বাইদেউৰ এনেকুৱা CD কেছেটৰ গীত শুনি মই কিনি লৈ পেলাই শুনিছিলোঁ আগতে। বহুত গীত আছে, তাৰ মাজত এই গীতটো মোৰ খুব ভাল লাগে। হয় হয় মই মানে ডুবি যাওঁ, ভাৱত ডুবি যাওঁ এই হয়। গীতটো শুনি শুনি। এতিয়া আমাৰ পডকাষ্ট চলি থকা অৱস্থাত বাহিৰৰ পৰা চাউণ্ড এটা আহিছে, ওচৰতে ক'ৰবাত বিয়া আছে চাগে, ফটকা ফুটি আছে। হয় 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 দৰ্শকসকলে নাভাবিব যে আমাৰ ইয়াতে অফিচতে কিবা হৈছে বুলি, বাহিৰৰ ফটকাৰ চাউণ্ড আহিছে। হয় হয় বিয়াৰ বতৰটো আচলতে, সেইটোৱে সকলোফালে বিয়াৰ পৰিৱেশ চলি আছে, একদম একদম আৰু তাতে ফেব্ৰুৱাৰী মাহ, একদম প্ৰেমৰ মাহ। আচলতে কোৱা যায় প্ৰেম প্ৰতিটো যুগতে, প্ৰতিটো দিনতে, প্ৰতিটো মাহতে, প্ৰতিটো ঋতুতে থাকে। হয় প্ৰেম সকলো ঠাইতে থাকে। আজি সদৌ শেষত তোমাৰ লগত ইমানখিনি সময় কটালোঁ, আমাৰ নমামি ষ্টুডিঅ'লৈ আহিলা, ভাল লাগিল। ভাল মানে যথেষ্ট ভাল লাগিল। আৰু তোমাৰ আগন্তুক সংগীতৰ যাত্ৰা অব্যাহত থাকক, আগবাঢ়ি যোৱা। ধন্যবাদ। আৰু লগতে আকৌ এবাৰ যাতে তুমি কটনিয়ান হিচাপেও গৌৰৱবোধ কৰিবা, যিহেতুকে কটনত পঢ়ি আছা। ভৱিষ্যতলৈকে ক'ৰবাত গ'লে যে মই কটনিয়ান বুলি ক'বলৈ ভাল লাগে, ভাল এটা বেলেগ এটা মানে
বেলেগ এযোৰ পোছাক পিন্ধি থকা নিচিনা লাগে কটনিয়ান বুলি ক'লে। তাৰপিছত মই সদৌ শেষত আমাৰ অনুষ্ঠান সামৰিবলৈ হৈছে, সদৌ শেষত জানমণি নুশুনিলে থাকিব নোৱাৰিম। মাৰ একদম সেই জানমণি অকণমান গুণগুণাই দিয়া। আমি অনুষ্ঠান সামৰিবই হৈছে, জানমণি আমি সামৰিব বিচাৰিছোঁ আমাৰ অনুষ্ঠানটি। তেতিয়াহ'লে যোনটো একেবাৰে পুৰণা যিমান জানমণি আছে সেইকেইটাই গুণগুণাই দিছোঁ। একেবাৰে ঐ জানৈ আকাশখন ধুনীয়া, ঐ জানৈ তৰাৰে জিলিকা, ঐ জানৈ মনৰে সৰগত, ঐ জানৈ তুমি মোৰ মেনকা, ঐ জান দূৰণিতে, ঐ জান তুমি থাকা, ঐ জান সপোনত থক, ঐ জান আমাৰ দেখা, ঐ জানৈ মোৰ জানৈ, ঐ জানৈ সাগৰত কিমান পানী, ঐ জানৈ কোনেনো জুখিব, ঐ জানৈ তোমালে থকা মৰম, ঐ জানৈ কোনেনো বুজিব, ঐ জান তোমাৰ অন্তৰত, ঐ জানানে জানো দিব, ঐ জান তোমাৰ মৰমবোৰ, ঐ জানানে জানো পাব, ঐ জানৈ মোৰ জানৈ। ধন্যবাদ। ধন্যবাদ জনালোঁ, খুব ভাল লাগিল। আজি তোমাৰ ব্যস্ততাৰ মাজতো ইমানখিনি সময় লৈ আহিলা। ভগৱানে আৰু ব্যস্ততা দিয়ক, আৰু সুস্বাস্থ্য দিয়ক, আৰু লগতে ব্যস্ততাৰ মাজতো এনেকৈ অকণ মিচিকিয়াই থকা সেই শক্তিখিনি দিয়ক। ধন্যবাদ। ভাল হওক, আগুৱাই যোৱা। আৰু লগতে আপোনালোককো ধন্যবাদ জনালোঁ। ইমান সময়ে আমি আপোনালোকে চকুমুদি যদি শুনি আছে, ভিতালী দাসকে শুনি থকা নিচিনা অনুভৱ এটা হয়। হয়, তেওঁ ভিতালী দাসৰ উত্তৰাধিকাৰী। তেওঁ বৰ্তমান নতুনকৈ অসমৰ নতুন প্ৰজন্মৰ মাজত কমলিকা কাশ্যপ হিচাপে বৰ্তমান সকলোৰে মাজত ইতিমধ্যে পৰিচিত হৈছে, আৰু তেখেতৰ সংগীতানুষ্ঠান আপোনালোকে শুনিলে, দেখিলে, আৰু ভৱিষ্যতলৈকে তেখেতক মৰম দিব, আগুৱাই লৈ যাব। আৰু লগতে আজিৰ পৰা আমি নমামিও তেখেতক আমাৰ লগত জড়িত হ'বৰ কাৰণে আমি স্বাগতম জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। আৰু লগতে অতি সোনকালে আপোনালোককো কৈ থ'লোঁ যে নমামিৰ জৰিয়তে তেখেতৰ কণ্ঠেৰে এটি গীত আমি বাণীবদ্ধ কৰিম। ধন্যবাদ জনালোঁ। চাই থাকিব নমামি, অসমৰ জাতীয় জীৱনৰ দস্তাবেজ। ধন্যবাদ।